নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমি দুগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ। যি দুগৰাকী ব্যক্তি আজিৰ দিনটোত তেখেতসকলৰ কথাখিনি খুবেই প্ৰাসংগিক হ'ব অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত। এগৰাকী বৰ্তমান সময়ত যিটো বিষয়ক লৈ গোটেই ৰাজ্য জ্বলিছে, উত্তাল হৈ আছে, হিন্দু বাংলাদেশীৰ সপক্ষত দীৰ্ঘদিন ধৰি কাম কৰিছে আৰু আনজনে তীব্ৰ বিৰোধিতা কৰি আহিছে। মই পাতনি দীঘলীয়া নকৰি আপোনালোকক কওঁ যে অখিল গগৈ আৰু সুকুমাৰ বিশ্বাস এই দুয়োগৰাকী ব্যক্তি আজিৰ অভিমতৰ অতিথি। সুকুমাৰ বিশ্বাসক আপোনালোকৰ ওচৰত চিনাকি কৰাই দিব লাগিব হয়তো বিশেষ ধৰণেৰে। অখিল গগৈ সকলো পৰিচয় আপোনালোকে জানে, নামেই যাৰ পৰিচয়। কিন্তু সুকুমাৰ বিশ্বাসক হয়তো একাংশ লোকে জানে, একাংশ লোকে নাজানে। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 1990 চনত জন্মগ্ৰহণ কৰা এটা অনুষ্ঠান। এই সংগঠনটোৰে যোৱা 22 বছৰ ধৰি বিভিন্ন বিষয় বাবদ কাম কৰি আছে সুকুমাৰ বিশ্বাসে, আৰু 11 বছৰ ধৰি এই সংগঠনটোৰ সভাপতিৰ দায়িত্ব আছিল এইগৰাকী সুকুমাৰ বিশ্বাসৰ ওপৰত। আৰু এইগৰাকী সুকুমাৰ বিশ্বাসেই আজি যিটো বিষয়ক লৈ গোটেই ৰাজ্য উত্তাল হৈছে, হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়টো, ইয়াৰ হিন্দু বঙালীৰ নাগৰিকত্ব সুৰক্ষাৰ বাবে এখন সুকীয়া আইনৰ প্ৰথম পোষকতা কৰা সংগঠনটোৱে আছিল অসমত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আৰু এখেত যেতিয়া সভাপতিৰ দায়িত্বত আছিল, এখেতৰ নেতৃত্বতেই প্ৰথমবাৰৰ কাৰণে এই বঙালী হিন্দুসকলৰ নাগৰিকত্ব সুৰক্ষাৰ বাবে এখন সুকীয়া আইনৰ দাবীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ৰাজ্যখনত গ্ৰহণ কৰিছিল। আজি আপোনালোকে বহুখিনি কথা গম পাব। আশ্চৰ্যজনকভাৱে এখেতসকলে হিন্দু বাংলাদেশীৰ নাগৰিকত্ব আইনৰ সভা অনুষ্ঠিত কৰিছিল অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। এখেতসকলৰ সভাত অংশগ্ৰহণ কৰিছিল তৰুণ গগৈয়ে, এখেতসকলৰ সভাত অংশগ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱালেও। এখেতসকলে এই আইনখনৰ সপক্ষতেই এটা সময়ত লগ কৰিছিল কংগ্ৰেছৰ গৃহমন্ত্ৰী মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল, সেই সময়ৰ গৃহমন্ত্ৰী শিৱৰাজ পাটিলক সাক্ষাৎ কৰিছিল, স্মাৰকপত্ৰ দিছিল। তাৰ পৰৱৰ্তী সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এখেতসকলে হিন্দু বঙালীৰ নাগৰিকত্বৰ সন্দৰ্ভত এখন সুকীয়া আইনৰ দাবীত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিও স্মাৰকপত্ৰ দিছিল আৰু দাবী উত্থাপন কৰিছিল। সুষমা স্বৰাজহঁত আছেই। এই ব্যক্তিজনকে আজি আমি অখিল গগৈ সন্মুখত আপোনালোকৰ ওচৰত প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ। এজনে তীব্ৰ বিৰোধিতা কৰি আছে আৰু এজনে সপক্ষত মাত মাতি আহিছে। দুয়োজনে আজি কিছু কথা ৰাজহুৱা কৰিব। মই সুকুমাৰ বিশ্বাস, মই আপোনাৰ চিনাকি এটা দি লৈছোঁ জনসাধাৰণৰ ওচৰত। আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ ষ্টুডিঅ'লৈ আহিছে, তাৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ। আজি যিটো বিষয়ক লৈ গোটেই অসম জ্বলিছে, আপুনি গম পায়। আপুনি অসমতে জন্ম, আপোনাৰ পূৰ্বপুৰুষ অসমতে জন্ম। আপুনি এতিয়াও অসমীয়া হ'বলৈ নিশিকিলে নেকি? আপুনি এতিয়াও বঙালী হৈ থাকিলে নেকি? প্ৰথম কথা, আমাৰ পৰিচয় অসমত দুই ধৰণৰ। আমাৰ মাতৃভাষা বাঙালী আৰু আমাৰ ধাত্ৰীভাষা অসমীয়া। কেতিয়াবা দেখা যায় যে নিজৰ মাতৃতকৈও ধাত্ৰী বহুত আপোন হৈ পৰে। অসমৰ স্থায়ীভাৱে বসবাস কৰা বাঙালী হিন্দুৰ কাৰণে যদি আমাৰ ধাত্ৰীভাষা অসমীয়া, কিন্তু আমাৰ ধাত্ৰীৰ যিটো ভাষা সেইটো আমাৰ প্ৰধান হৈ পৰিছে, যাৰ কাৰণে আজি আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ শতকৰা 90জন বাঙালীয়ে অসমীয়া মাধ্যমত পঢ়া শুনা কৰা। গতিকে এই হিচাপে আপুনি আৰু আপোনাৰ উপৰি পুৰুষ কিমান পুৰণি অসমত? আমি 1905 চনত আমাৰ পৰিয়ালটো অসমত অহা। আমি বৰপেটাৰ মানুহ হয় আৰু আমাৰ বস্তিটোও 1905 চনত প্ৰতিষ্ঠিত। গতিকে আমি গুৱাহাটীত আহিয়ে বাংলা মাধ্যম আছে বুলি গম পালোঁ। যেতিয়া গুৱাহাটীত পঢ়িবলৈ আহিলোঁ আৰ্য কলেজত, তেতিয়াই বাঙালী মানে এমাইল যে বাঙালী হয় এই কথাষাৰ আমি গুৱাহাটীতে আহিয়ে গম পোৱা মানুহ। কিন্তু সেই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত যি কি নহওক, প্ৰত্যেকৰে নিজা এটা পৰিচয় থাকে। আমি ৰাজহুৱাভাৱে যিমানে নকওঁ কিয় যে মই অসমীয়া,
আপুনি কোন মই যদি কওঁ মই অসমীয়া আপুনি হাজাৰৰ লোক অসমীয়া আপুনি যদি কওঁ আপুনি অসমীয়া মাধ্যমতে পঢ়িছিল হয় মই অসমীয়া মাধ্যমত পঢ়িছোঁ অসমীয়া আপুনি গুৱাহাটীত কলেজ আৰ্য কলেজত পঢ়িবলৈ আহিছিল হয়। তেতিয়া আহিহে আপুনি যে এটা বেংগলী মাধ্যম আছে তেতিয়াহে গম পালে তেতিয়াহে গম তাৰ পাইছোঁ। আগলৈকে গম পোৱাই গম পোৱা নাছিল নাই। আমি এই গতিকে পৰিয়ালত আপুনি কলেজ পঢ়াৰ আগলৈকে যিজন মানুহে অসমীয়া মাধ্যমতেই পঢ়িছিল অসমীয়া ভাষা সাহিত্য সংস্কৃতিতেই লালিত পালিত হৈ আপুনি স্কুলীয়া জীৱন পাৰ কৰিছিল সেই মানুহজন হঠাৎ কিয় অসমীয়াৰ পৰা আকৌ বঙালী হৈ গ'ল মই এতিয়া আগতে কৈছোঁ মইতো বঙালী হোৱা নাই মইতো বঙালী হোৱা নাই মই কৈছোঁ যে এইটো মাধ্যম পঢ়া শুনাটো এটা মাধ্যম আজি অসমীয়া হ'বলৈ মই অসমীয়া পঢ়িছোঁ কাৰণে যিসকল ইয়াত স্থায়ীভাৱে থাকে বাঙালীসকল যিসকলে বাংলা মাধ্যমত পঢ়িছে বাংলা মাধ্যমত পঢ়াৰ কাৰণে যে বাঙালী হ'ব সেইটো কোনো কথা নহয় নহ'লেতো ইংৰাজী মাধ্যমত পঢ়া হাজাৰ হাজাৰ অসমীয়া ল'ৰা ছোৱালী তেনেহ'লে ইংৰাজী মানে চাহ হৈ গ'লহেঁতেন সেইটো নি এইটো এটা মাধ্যমহে এই মাধ্যমটো আমি এই পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ হয়তো মোৰ যদি জন্ম বৰাকত হ'লহেঁতেন কিজানি মই বাংলাতে পঢ়িলোহেঁতেন মাষ্টাৰ ডিগ্ৰী বাংলাতে ল'লোহেঁতেন কিন্তু আমি যিহেতু এটা পৰিৱেশত আছোঁ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালীখিনি গাঁও অঞ্চলৰ বাঙালীখিনি ৰেলকেন্দ্ৰিক চহৰ বাদে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক'তো আপুনি বাংলা স্কুল নাপাব এতিয়া মূল কথালৈ আহক আপোনালোকে কিয় হিন্দু বাঙালীৰ নাগৰিকত্বৰ সুৰক্ষাৰ বাবে এখন সুকীয়া আইনৰ পোষকতা কৰিলে আমি সুকীয়া আইনৰ পোষকতা কৰিলোঁ এইকাৰণে 1997-98 যেতিয়া যধে মধে উপাধি চাই ডি ভোটাৰ বনোৱা হ'ল নামৰ আগত ডি বহাই দিয়া হ'ল দিয়াৰ পিছত হিন্দু মুছলিম উভয়ৰে উভয়ৰ নামৰ আগত ডি বহাই দিয়া হ'ল দিয়াৰ পিছত তাতে ডি বহাই দিয়া হ'ল মানে সন্দেহজনক কি ভিত্তিত তেওঁক সন্দেহ কৰিলে সেইবোৰৰ কোনো কথা নাই সেইবোৰ মানুহৰ বিচাৰ নহয় প্ৰথম ভোটদানৰ পৰা বঞ্চিত হ'ল ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা হ'ল যদি তৰিত গতিত আপোনাক ডিভোটাৰ কৰিছে যে 15 দিনৰ ভিতৰত আপোনাৰ ডকুমেণ্টছ দিয়ক আপুনি যে সন্দেহজনক নহয় প্ৰমাণ কৰি দিয়ক তেনেহ'লে আমাৰ এই হাৰাশাস্তিক আমি হাৰাশাস্তি বুলি গণ্য নকৰিলোঁ আজিও 20 বছৰৰ ওপৰত হ'ল বহুতে ভোটদান কৰিব পৰা নাই প্ৰকৃত ভাৰতত তেওঁৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা হৈছে ভাৰতৰ মৌলিক অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা এইটোতো অকল হিন্দু বাঙালীৰ ক্ষেত্ৰতে হোৱা নাই এইটো মুছলমান এই ক্ষেত্ৰত মুছলমানসকলৰ প্ৰতিবাদ কৰি আছে আপোনালোকে মুছলমানৰ কথা নকয় অকল কিয় হিন্দু আমি যিহেতু আমি এটা আমাৰ যিহেতু এটা সুকীয়া সংগঠন নিজৰ কমিউনিটিৰ ওপৰত সংগঠন কমিউনিটি বেছড অৰ্গেনাইজেশ্যন তেওঁলোকৰ ক'বলৈ আমচু আছে মাইনৰিটিৰ মানুহৰ কথা কয়ও ডিভোটাৰসকলৰ যে প্ৰকৃত ভাৰতীয় হৈ মুছলিম ডিভোটাৰসকলে হাৰাচমেণ্ট তেওঁলোকেও কৈ আছে এইটো ডিভোটাৰৰ সমস্যাটো এটা হাৰ্বিক তেওঁলোকে কৈ আছে আমাৰতো আমি কৈ আছোঁ কিন্তু প্ৰব্লেম একেটাই হিন্দুৰো যি প্ৰব্লেম ডিভোটাৰৰ মুছলমানসকলৰো একেই প্ৰব্লেম এই ক্ষেত্ৰত উভয়ে আমি মাত মাতি আছোঁ কিন্তু হয়তো আমি যদি এইটো লৈ যদি যৌথ মুভমেণ্ট কৰিলোঁ হয় সেইটোৰ বেলেগ মই অখিল গগৈক সুধিব লাগিব কিন্তু তাৰ আগতে আপোনাক আৰু এটা কথা সুধি লওঁ কথাটো এনেকুৱা নেকি যে যেতিয়ালৈকে এই বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বা এনেকুৱা সংগঠনৰ জন্ম হোৱা নাছিল তেতিয়ালৈকে অসমত থকা বঙালীসকল অসমীয়াই হৈ আছিল যিদিনাখন ইয়াত কোনোবা এটা সংগঠনৰ জন্ম হ'ল বঙালী লোকসকলৰ নামত কোনোবা যুৱ ছাত্ৰ ফেডাৰেশ্যনেই হওক বা কোনোবা কিবা সংগঠনেই হওক সেই সংগঠনৰ জন্মৰ পিছতহে যে কিছুমান মানুহক হয়তো ভাবিবলৈ বাধ্য কৰোৱা হ'ল যে মই বঙালী মই অসমীয়া নহয় মোৰ ইয়াত সুকীয়া এটা অস্তিত্ব লাগিব মই একে হৈ নাথাকিম মই সকলোৰে লগত থাকিও মই পৃথক হৈ থাকিম সকলোৰে লগত মিলি থাকিও ক'ৰবাত মই অকলে থাকিম এনেকুৱা এটা চিন্তাই আপোনালোকক বাৰু আজিৰ পৰিৱেশটোলৈ অনালে নেকি নহয় এইষাৰ কথা হ'ব নোৱাৰে কিয় প্ৰথম মানুহ যেতিয়া সমস্যাৰ মুখামুখি হয় সমস্যাৰ মুখামুখি হোৱাৰ পিছতে সেইবোৰ সমাধানৰ বাবে যদি সকলোৰেতো মুৰব্বী আছিল ছাত্ৰ সন্থা সকলো জাতি জনগোষ্ঠীৰ মানুহ এই ছাত্ৰ সন্থাত আছিল বহুত বাঙালী মানুহ আছিল এতিয়াও আছে বহুতে আছে কিন্তু যেতিয়া সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিবলৈ ব্যৰ্থ হ'ল আছুৱে তেতিয়াই কেৱল বাঙালীসকল নহয় তেতিয়া বড়ো ছাত্ৰ সন্থাৰ জন্ম হ'ল তিৱাৰ হ'ল এনেকুৱা গৈ পাইছে যে 60,000 জনসংখ্যা থকা 60,000 জনসংখ্যা থকা কমিউনিটিও নিজৰ দাবী কৰিলে তাৰ ফলত যে এতিয়া অসমৰ যিটো পৰিৱেশ যিটো সমন্বয় এইটোত যে এটা ভাবুকি আহিছে এতিয়া যে এটা একাংশ মানুহৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটাৰ অৱকাশ হৈছে এইটো কথা আপোনালোকে কি আগতে ভবা নাছিল ভাবাও নাই আৰু এইটো কেতিয়াও সংঘাতৰ প্ৰশ্ন নাহে কাৰণ প্ৰথম কথা হ'ল যে আমি অসমৰ ক্ষতিকাৰক কোনো চিন্তা আজিলৈ কৰা নাই আপুনি কৈছে সংঘাতৰ পৰিৱেশ নাই মই আপোনাক কওঁ এজন আপোনালোকৰ বঙালী লিডাৰ যাক অসমৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে আজি কি বুলি কৈছে তেওঁ বাঙালী লিডাৰ নহয় এইটো ভুল কৈছে আপুনি তেওঁ কংগ্ৰেছ দলৰ নেতা
এটা বঙালী সংগঠনৰ নাম লৈ পেলাই তাত আজি মিটিং কৰিছে তেওঁ তাত হয়তো গেষ্ট হিচাপে গৈছে কিন্তু তেওঁলোকৰ সেই কথা আমি এতিয়ালৈকে এটা চাওক আপুনি ভুলতো নাভাবিব আপুনি ভুলতো নাভাবিব যে মই বেংগলী বিৰোধী মানুহ বুলি মই সেইবোৰ নাভাবিব মই এইটো কথা কিয় কৈছোঁ একজন সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে লাখ লাখ মানুহে আজি আমাৰ অনুষ্ঠানটো চাই আছে অখিল গগৈ কাষত আছে আপুনিও মোৰ সন্মুখত আছে কোনো এজন অসমীয়া মানুহে কোৱা নাই কিন্তু যে বাঙালীক পিটি গুৰুলা গুৰুল কৰি দিম এতিয়ালৈকে নাই কোৱা কিয় আজি অৰ্ধেন্দু দে নিচিনা মানুহজনে ক'ব লগা হ'ল যে এজন বাঙালীৰ গাত হাত দি চাওক কাৰোবাৰ যদি সাহস আছে এজন বাঙালী লোকক পিটি চাওক এজন বাঙালীৰ ঘৰ জ্বলাই চাওক তাৰপিছত দেখুৱাই দিম এতিয়া 20 বছৰৰ পিছৰ অসম আৰু 20 বছৰৰ আগৰ অসমৰ মাজত পাৰ্থক্য আছে এইবিলাক কথা কিয় অৰ্ধেন্দু দেৰ নিচিনা মানুহে আজি ক'ব লগা হ'ল তেওঁ এগৰাকী অদূৰদৰ্শী নেতা এইকাৰণে কৈছে হুজাইত বহি এইষাৰ কথা কৈছে তেওঁ বৰপেটাৰ বাঙালীসকলৰ কথা চিন্তা কৰা নাই তিনিচুকীয়াৰ বাঙালীসকলৰ কথা চিন্তা কৰা নাই কাইলৈ যদি অসমীয়া মানুহৰ তেজ গৰম হৈ কোনোবাই যদি তেওঁতকৈ উগ্ৰ অসমীয়া এজনে যদি কাৰোবাৰ 10টা বাঙালী ঘৰ জ্বলাই দিয়ে 10জন বাঙালী লোকক যদি পিটি গুৰুলাগুল কৰি দিয়ে কোন দায়ী হ'ব দায়ী এইটো অৰ্ধেন্দু দেই হ'ব যদি এনেকুৱা কথাৰ কাৰণে আমিতো অসমত যে আছোঁ আমিতো এইবোৰ বিচৰা নাই আমাৰ কথা হ'ল যে আমি কিবা এটা দাবী কৰিছোঁ আমাৰ যদি ক'ৰবাত ভুল আছে সেইবোৰ কোনোবাই শুধৰাই দিয়ক তাৰ কাৰণে মুকলি মঞ্চ আছে আৰু এনেকুৱা সভা আমি অনুষ্ঠিত কৰিছোঁ পূৰ্বে বহু ছাত্ৰ সংগঠনক মাতি মই এই সাহিত্যসভা ভৱনতে এই বিষয়টো লৈ যে আমি এই বছৰ ইমান বছৰ যুদ্ধ কৰিলোঁ 12-13 বছৰ চাওকচোন আমাৰ এইটোৰ কিবা অযুক্তিকৰ থাকিলেও আপুনি সেই কথা কৈ যাব এই যুক্তিত আপোনালোকৰ এইটো গ্ৰহণযোগ্যতা নাই এইবোৰ এনেকুৱা সভাসমূহতে মই পাতিছোঁ মই আপোনাৰ কথাখিনি এতিয়া অকণমান ৰখাম মই অখিল গগৈ ডাঙৰীয়াক সুধিম আপোনাৰ কথাখিনি মই তেখেতক শুনাই ল'লোঁ গগৈ ডাঙৰীয়া আপোনাৰ সন্মুখতে বহি আছে আজি যিখন আইনৰ বিৰুদ্ধে গোটেই ৰাজ্যজুৰি আপোনালোকে প্ৰতিবাদ কৰিছে বা অসমৰ জনজাগৰণ এটা সৃষ্টি হৈছে এখেতে তাৰ অন্যতম এগৰাকী হোতা মূল ব্যক্তি প্ৰথম এখেতৰ নেতৃত্বতে আৰম্ভ হৈছিল মই আৰম্ভণিতে কৈছোঁ শিৱৰাজ পাটিলক লগ কৰিছে মোদীকো আনকি স্মাৰক পত্ৰ দিছে এখেতসকলে গৈ এখেতৰ নেতৃত্বতে এখেতে যিখিনি কথা কৈছে তেখেতৰ এটা সম্প্ৰদায় হিচাপে তেখেতৰ নিজৰ যুক্তি আছে আৰু আপোনালোকে বা আমাৰ অসমৰ যিখিনি বাকী মানুহে যিখিনি কৰিছে বিদেশীৰ ক্ষেত্ৰত কোনো হিন্দু আৰু মুছলিম ভাগ কৰি পেলাই কৰা নাই বিদেশী কিন্তু এখেতসকলৰ চিন্তাটো বেলেগ এখেতৰ বক্তব্যখিনি শুনাৰ পাছত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এতিয়া প্ৰথমতে মই সুকুমাৰ বিশ্বাস ডাঙৰীয়াক নমস্কাৰ জনাইছোঁ আৰু মই প্ৰথমতে ক'ব খোজোঁ যে আমি অসমৰ ৰাইজে যিখন সংগ্ৰামৰ পাতনি কালিৰ পৰা আৰম্ভ কৰিছোঁ বুলিয়ে কৈছোঁ পাতনি মেলিছোঁ সেই সংগ্ৰামখন কেতিয়াও বাঙালীৰ বিৰুদ্ধে নহয় আমি কোনোপধ্যে অসমীয়া বাঙালী যুঁজ বা সংঘাত এই প্ৰশ্নটোলৈ কেতিয়া যাব নোখোজোৱেই আৰু এইটো আমাৰ ডেফিনেটলি আপোনালোকে নিজে দেখিছে যে আমি এটাও শব্দ কোনেও বাঙালীৰ বিৰুদ্ধে কোনেও কোৱা নাই আৰু কেনেকৈ ক'ম বিদেশীৰ বিৰুদ্ধে কোৱা হৈছে অকল বিদেশীৰ বিৰুদ্ধে কেনেকৈ ক'ম মই কেনেকৈ ক'ম কওক মোৰ গুৰু হেমাংগ বিশ্বাস মোৰ গুৰু অমলেন্দু গুহ বিশ্বজিৎ চক্ৰৱৰ্তী মোক পঢ়াইছিলে নিজে হা বিশ্বজিৎ চক্ৰৱৰ্তী যিবিলাকৰ পৰা মই আদৰ্শ শিকিছিলোঁ দৰ্শন শিকিছিলোঁ হেমাংগ বিশ্বাস আজিও মোৰ নিজৰ গুৰু অমলেন্দু গুহৰ ছাৰ আৰু মোৰ নিজৰ ঘৰৰ যিটো লাইব্ৰেৰী আছে আমাৰ পৰিয়ালৰ যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীৰ কিতাপৰ মই ভাবোঁ যে 10% বাংলা কিতাপ আৰু মই আজি যি দৰ্শনত বিশ্বাস কৰোঁ সেই দৰ্শনত বিশ্বাস কৰিবৰ কাৰণে মই যিবিলাক কিতাপ পঢ়োঁ তাৰ বহুবিলাক কিতাপেই আচলতে বাঙালী কিতাপ মই মাজে মাজে কলিকতাত গৈ থাকোঁ ছমাহৰ কাৰণে থাকোঁ এবছৰৰ কাৰণে থাকোঁ এই আন্দোলন কৰাৰ আগে থাকিছিলোঁ নেশ্যনেল লাইব্ৰেৰীত গৈ বহি লৈছিলোঁ আৰু বাঙালী কিতাপ পঢ়িছিলোঁ মই এতিয়াও আপুনি যাব কলিকতালৈ মোৰ লগত যদি যায় কলেজ ষ্ট্ৰীটত কিজানি আপোনাতকৈ মোৰ বাঙালী কিতাপৰ দোকান প্ৰায় আটাইবিলাকেই চিনাকি মোৰ আৰু এই যে ফুটপাথত কলেজ ষ্ট্ৰীটৰ যিমান ফুটপাথৰ দোকান আছে মোক দেখিলে চিঞৰি আহে এখন আহিলে এনেকৈ চিঞৰে তো গতিকে মই ভাবোঁ যে এই যুঁজখন কেতিয়াও বাঙালী আৰু অসমীয়াৰ যুঁজ নহয় আৰু কোনোবাই যদি এখন বাঙালী আৰু অসমীয়াৰ যুঁজ বনাব খোজে আমি সেইটোত নাই আমি কোনটোত আছোঁ আমি কৈছোঁ যে যিসকল বাঙালী লোক অসমত আছে তেখেতসকলৰ লগত আমি আগতেও শান্তিৰে আছিলোঁ এতিয়াও থাকিম মাজে মাজে কেতিয়াবা সংঘাত হৈছে 1960ত হৈছে
1972 হৈছে, 1967 হৈছিলে, 67 হৈছিলে, অসম আন্দোলনৰ সময়ত হৈছিলে, আমাৰ তাৰ আগত 1836 হৈছে, 1837 সেই সময়খিনিত হৈছে, বিভিন্ন সময়ত হৈছে। কিন্তু সেইটো সংক্ষিপ্ত মাজে মাজে হয়, কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি সামগ্ৰিকভাৱে অসমীয়া আৰু অসমীয়া ভাষী লোক আৰু বাঙালী ভাষী লোক আমি সম্প্ৰীতিৰে জীয়াই আছোঁ। আৰু অসমীয়া মানুহে স্বীকাৰ কৰি লৈছোঁ যে বৰাক উপত্যকাৰ ভাষা বাংলা ভাষা, আৰু কোনো গণতান্ত্ৰিক অসমীয়াই কেতিয়াও বৰাক উপত্যকাত অসমীয়া ভাষা জাপি দিবলৈ নাযায়, কাৰণ তেওঁলোকৰ মাতৃভাষা বাঙালী। আমি তেনেকুৱা ধৰণৰ গণতান্ত্ৰিক সংগঠনত বিশ্বাস কৰোঁ, আদৰ্শত বিশ্বাস কৰোঁ, আৰু তেনেকুৱা সংগঠনৰ মানুহ হয়। মই যদি আপোনাক অসমীয়া আৰু বাঙালীৰ সম্পৰ্কৰ কথা কওঁ, আপুনি এটা কথা চাব, আচাৰ্য প্ৰফুল্ল ৰায়ে 1930ৰ দশকত আমাৰ আছাম এছ'চিয়েশ্যনৰ সভালৈ আহি ছাত্ৰ সন্মিলন, তেতিয়া ছাত্ৰ সন্মিলন বুলি কৈছিলে, তালৈ আহি তেওঁ কেনেকৈ অসমীয়া ভাষাটো, অসমীয়া গদ্যটো সক্ৰিয়, বাঙালীৰ লগত একদম পাৰ্থক্য আছে, আৰু বৰং বাঙালীতকৈ বেছি পুৰণিহে, সেই কথাটো স্পষ্ট ভাষাৰে আচাৰ্য প্ৰফুল্ল ৰায়ে আমাৰ অসমত কৈ গৈছে। সুনীতি চক্ৰৱৰ্তী কৈছে। সুনীতি, আপুনিতো তেতিয়াহ'লে জানে, সুনীতি কুমাৰ চেটাৰ্জী তেখেতে আমাৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাটো যে একেবাৰে এটা সক্ৰিয় ভাষা সেইটো প্ৰমাণ কৰিবৰ কাৰণে যিখন গৱেষণা কৰিছিলে, তাৰ গাইড আছিলে সুনীতি কুমাৰ চেটাৰ্জী, হয়নে নহয় কওক? তো তাৰ পাছত আমি অসমীয়া বাঙালীৰ লগত কাজিয়া কৰাৰ কি প্ৰশ্ন থাকিব পাৰে? মই সেইকাৰণে আপোনাক বাৰম্বাৰ কৈছোঁ, আৰু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ 3জন গুৰু আছে, এজন জ্যোতিপ্ৰসাদ, এজন বিষ্ণুৰাভা, এজন হেমাংগ বিশ্বাস। গতিকে আমি আপোনালোকৰ লগত কাজিয়া কৰাৰ প্ৰশ্নই নাই। কেতিয়াবা কোনোবা উগ্ৰ জাতীয়তাবাদীয়ে যদি কেতিয়াবা বাঙালী মানুহক পিটিছে, বৰং আমি উল্টাই ধৰিছোঁ যে এইটো কেতিয়াও নহ'ব, অসমত আমি বাঙালী পিটন দিয়া কাম, এই ধৰণৰ যিটো উগ্ৰ জাতীয়তাবাদ, এইটোক আমি হ'বলৈ নিদিওঁ। কিন্তু সুকুমাৰ দা, এটা কথা কিন্তু আমি বেয়া পাওঁ। বেয়া পোৱা কথাটো হ'ল যে আপোনালোকে ইয়াত থকা মানুহবিলাকে যদি কোনোবাই বাংলাদেশৰ পৰা নতুনকৈ আকৌ বাঙালী হিন্দু বুলি কৈ সেই মানুহবিলাকক যদি অসমত বহুৱাব খোজে, তেতিয়াহ'লে আমি সেইটো গ্ৰহণ নকৰোঁ। অকল কনফ্লিক্টটো সেইটোত, বেলেগ একোত নাই দেই। আপোনালোকৰ লগত আমাৰ কোনো বেলেগ ধৰণৰ কোনো সংঘাত নাই। আৰু মোৰ জীৱনৰ আটাইতকৈ ভাল যিবিলাক বন্ধু আছে বা যিবিলাক গাইড আছে, তাৰ ভিতৰত বেছিভাগ মানুহ, বহুত মানুহ বাঙালী আছে। সুব্ৰত চক্ৰৱৰ্তী, আপুনি কি কয়, মালিগাঁৱৰ সুব্ৰত চক্ৰৱৰ্তী মোৰ নিজৰ দাদাৰ নিচিনা, আপুনি এবাৰ খবৰ ল'ব, মোৰ নিজৰ দাদাৰ নিচিনা সুব্ৰত চক্ৰৱৰ্তী। তো গতিকে মই ভাবোঁ যে এই কথাবিলাক একেবাৰে অপ্ৰাসংগিক, অসমীয়া আৰু বঙালীৰ কেতিয়াও সংঘাত হ'ব নোৱাৰে। কিন্তু মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ এটা অংশই, চবকে মই নকওঁ, এটা অংশই এই যে বাংলাদেশৰ পৰা আনি আকৌ অসমত মানুহ বহুৱাব খোজে, সেইটো আমি বিৰোধিতা কৰোঁ। আৰু সেইটোক ৰাষ্ট্ৰই, ভাৰত ৰাষ্ট্ৰই যে এতিয়া আইন প্ৰণয়ন কৰি আমাৰ অসমৰ ওপৰত আকৌ জাপি দিব খুজিছিলে, যিটো অসমীয়া জাতিয়ে ইমান আমি মানুহ লৈ আছোঁ, আকৌ যে আইন প্ৰণয়ন কৰি বহুত মানুহ জাপি দিব খুজিছে, আমি সেইটোৰহে বিৰোধিতা কৰিছোঁ। আৰু সেইকাৰণে যেতিয়ালৈকে মই জীয়াই থাকিম অন্তত, আৰু এই আন্দোলনটোত মই যেতিয়ালৈকে থাকিম, তেতিয়ালৈকে অসমীয়া আৰু বঙালীৰ সংঘাত হ'বলৈ নিদিওঁ। আমাৰ সংগঠন থকালৈকে এইটো হ'ব নোৱাৰিব। আৰু মই খালি আপোনালোকক গণতান্ত্ৰিকভাৱে এটাই এপিল কৰি থাকিম, বাৰম্বাৰ কৰি থাকিম, যে আপোনালোকে প্লিজ বিদেশৰ পৰা মানুহ অনাৰ কথা নক'ব। আপুনি ক'ব, সুকুমাৰ বিশ্বাস আপুনি ক'ব, গগৈ ডাঙৰীয়া আকৌ ক'ব। মই তাৰ আগতে অকণমান এতিয়া বিৰতি ল'ম। এয়া জাষ্ট আৰম্ভণি, এয়া মাত্ৰ আৰম্ভণি হৈছে। আপোনালোক দুগৰাকী প্ৰথমবাৰৰ কাৰণে মুখামুখিকৈ বহিছে, এটা টেলিভিশ্যন ষ্টুডিঅ'লৈ আহিছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ যে দুটা বিপৰীত মেৰুত অৱস্থান কৰা দুগৰাকী নেতা আজি প্ৰথমবাৰৰ কাৰণে এটা টেলিভিশ্যনৰ ষ্টুডিঅ'ত তেওঁলোক মুখামুখি হৈছে। এজন অখিল গগৈ আৰু আনজন সুকুমাৰ বিশ্বাস। এগৰাকী হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ উদ্যোক্তা আৰু আনজন ঘোৰ বিৰোধী। আমি আৰু কথা পাতিম, অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে, আজিৰ অভিমতত এনেকুৱা দুগৰাকী ব্যক্তিক আমি প্ৰথমবাৰৰ কাৰণে একেলগে বহুৱাইছোঁ, যি দুয়োজন ব্যক্তি সম্পূৰ্ণ দুটা বিপৰীত মেৰুত
অৱস্থান কৰি আহিছে যোৱা বহু বছৰ ধৰি। বিশেষকৈ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপনৰ বিধেয়কক লৈ যিটো পৰিৱেশৰ সূচনা হৈ আছে, এইখিনি সময়ত এই দুয়োজন ব্যক্তি একেলগে ষ্টুডিঅ'ত বহাটো খুবেই গুৰুত্বপূৰ্ণ। ৰাজ্যখনত ক'ৰবাত অশনি সংকেতৰ উমান পোৱা গৈছে আৰু তেনেকুৱা সময়তেই আমি দুয়োগৰাকী ব্যক্তিক এইকাৰণেই বহুৱাইছোঁ জাতিটোৰ ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত। সুকুমাৰ বিশ্বাস আৰু অখিল গগৈ। সুকুমাৰ বিশ্বাস হৈছে হিন্দু বাংলাদেশী সংস্থাপনৰ যি সুকীয়া নাগৰিকত্ব লাগে তাৰ সম্পূৰ্ণ সপক্ষত থকা এগৰাকী ব্যক্তি আৰু তাৰ ঘোৰ বিৰোধী অখিল গগৈ। মই সুকুমাৰ বিশ্বাস, মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে প্ৰক্ৰিয়াটো আৰম্ভণি কৰিছিল, আজি এটা পৰ্যায়ত উপনীত হ'লগৈ আৰু এতিয়া এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে ৰাজ্য উত্তাল হৈছে। প্ৰথম মই ৰাজ্যবাসীক এটা কথা পুনৰবাৰ স্পষ্ট কৰি দিছোঁ, অখিল দাকো স্পষ্ট কৰিব খুজিছোঁ। প্ৰথম এই কথাটো যে হিন্দু বাংলাদেশী ৰাজ্যত সংস্থাপনৰ পক্ষত এই কথাষাৰ আমাৰ ডিমাণ্ডত নাই, আমাৰ দাবীত নাই। আমাৰ দাবী হ'ল হিন্দু বাঙালী স্থায়ী নাগৰিকত্ব, ইয়াত যিসকলে স্থায়ীভাৱে আছে তেওঁলোকৰ নাগৰিকত্ব সুৰক্ষিত হওক, এইটোৱে আছিল আমাৰ পূৰ্বৰ দাবী, যিসকল স্থায়ীভাৱে আছে। অতিৰিক্ত বুজা যিটো আমি কিয় নাগৰিকত্বৰ কৈছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক কিয় আমি সমৰ্থন কৰিছোঁ, সেইটো আছিল কিন্তু বাহিৰত থকা যিসকল হিন্দু বাংলাদেশী তেওঁলোকৰ সপক্ষে আপোনালোকে কৈছে। হয়, তেওঁলোকৰ সপক্ষে কৈছোঁ। কিয় কৈছোঁ তাৰ যুক্তি আছে, কিন্তু এটা কথা প্ৰশ্ন দিছোঁ যে ৰাজ্যত অতিৰিক্ত বাংলাদেশী হিন্দু আনি, হিন্দু হওক মুছলমানেই হওক, আনি ইয়াত জাপি দিয়াটো কোনোমতেই বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, মানি লওক কেৱল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নহয়, 14টা যৌথ সমন্বয় সমিতিৰ মই সভাপতি বাঙালীৰ। এই কালি আপুনি পাইছে এই চৰকাৰৰ হাতৰ, সিহঁতৰ প্ৰেচিডেণ্টজন মোৰ জেনেৰেল ছেক্ৰেটাৰী। যি কি নহওক, আমি 14টা জাতীয় সংগঠনত আমি একমত যে অতিৰিক্ত অসমত বাঙালীৰ 14টা সংগঠন আছে। হয়, 14টা আৰু গোটেই 14টা সংগঠনৰ আপুনি সভাপতি। যৌথ সমন্বয় সমিতি আমাৰ, তাৰ মই সভাপতি। ৰিচেণ্ট এইটো মানে 2017 25 এপ্ৰিল দিছপুৰ প্ৰেছ ক্লাবত জন্ম হৈছিল, আমাৰ চব সংগঠন মিলিত হৈছিলোঁ। যি কি নহওক, 14টা সংগঠনত কোনেও এইটো বিচৰা নাই যে বাংলাদেশৰ পৰা বাঙালী হিন্দু আনি অসমত এজনকো জাপি দিয়ক, সেইটোৰ আমি পক্ষপাতী নহয়। এই মেছেজটো ভুলকৈ প্ৰচাৰিত হৈছিল, হয়তো কমিউনিকেশ্যন গ্যাপিকৰ বাবেই হওক কিবা। কিন্তু আমি নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থন কৰিছোঁ। অসমৰ ক্ষেত্ৰত কিন্তু এইটো আমি প্ৰযোজ্য, এইটো নহয় যে অসমত আনি দিব আমি গ্ৰহণ, এইটো নহয়। কিন্তু আমি অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত এইটোক বাধা দিবলৈ মানা কৰিছিলোঁ। মই কিছুদিন আগতে সেইটো লৈ বহুত তোলপাৰ হ'ল, আপোনাৰ নিউজত চেনেলতো বাজিছে, সুকুমাৰ বিশ্বাসে ক'ত এই অধিকাৰ পালে, বিধানসভাত কেনেকৈ লম্ফজম্ফ কৰাৰ অধিকাৰ পালে, এইটো সম্পূৰ্ণ এটা ভুল মেছেজ গৈছিল। আচলতে আমি সেইটো নহয়, আমি কৈছোঁ কি বিধেয়কখন পাছ হওক, এই যিবোৰ নিৰ্যাতিত বাঙালী হিন্দু আছে, এই বিলটো পাছ হ'লে কি হ'ব, তেওঁলোকক বিচৰাৰ নামত গোটেই জীৱন আমাক যিটো হাৰাশাস্তি কৰা হয়, 51 চনৰ আগত অহা মানুহখিনিক হেৰাছমেণ্ট কৰা হয়, 71ৰ পিছত অহা মানুহখিনিক বিচাৰি হেৰাছমেণ্ট কৰা হয়, 71ৰ পিছত অহা মানুহখিনিক বিচাৰি 51ৰ আগত অহা নাগৰিকপঞ্জীত নাম থকা পৰিয়াললৈ নটিচ যাব লাগে। যিহেতু 1946 ফৰেনাৰ এক্ট মতে সন্দেহ কৰিব পাৰে, পুলিচৰ অগাধ ক্ষমতা দিয়া হৈছে বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত, আমাক হেৰাছমেণ্ট কৰিব পাৰে, সেই অথৰিটি তেওঁলোকে কৰিছে। যাৰ কাৰণে আমি কৈছোঁ কি যদি সংশোধনী নাগৰিকত্ব সংশোধনী এই বিধেয়কখন বা নতুন এখন আইন যদি প্ৰণয়ন হয় যে হিন্দুসকল, নিৰ্যাতিত হিন্দুসকল ভাৰতত বা সংখ্যাগৰিষ্ঠ হিন্দুস্তান বুলি নকওক, হিন্দু সংখ্যাগৰিষ্ঠ, কেনেকৈ গম পালে বাহিৰত আপুনি হিন্দুসকল নিৰ্যাতিত হৈছে বুলি? বাহিৰত আমি ইয়াতেই নিৰ্যাতিত হৈছোঁ, কিন্তু বাহিৰত নিৰ্যাতিত নোহোৱাৰতো কোনো কাৰণ নাই। ইয়াত ক'ত কেনেদৰে নিৰ্যাতিত হ'ল? এই যে আমি যে ডিভোটাৰৰ নামত আজি ইমান বছৰে ভোটদানৰ পৰা বঞ্চিত হৈ আছে আমাৰ প্ৰকৃত ভাৰতীয়, এই প্ৰকৃত ভাৰতীয় ডিটেনশ্যন কেম্পত আছে। বোলক ডিটেনশ্যন সেইবোৰ মানুহৰ মুখৰে শুনক, তেওঁলোকৰ কোন চনৰ কাগজ পাতি আছে, কাগজ পাতি পকেটত লৈ ডিটেনশ্যন কেম্পত আছে সেইসকল মানুহে। এইবোৰ মানুহৰ প্ৰতি আমাৰ এটা নৈতিক দায়িত্ব কৰ্তব্য আছেনে নাই, সেইসকলৰ কথা কৈছে যে এই মানুহ আৰু এটা অসুবিধা, এই NRC হৈ আছে, NRC প্ৰসংগক আগত আহিলে এই নাগৰিকত্ব বিলৰ আমি প্ৰশ্নই নাহিলেহেঁতেন, নতুন আইনৰো কথা নাহিলে। যদি এই NRCখন আজিৰ পৰা 20 বছৰ আগতে বা 15 বছৰ আগতে যদি NRC হ'লেহেঁতেন, তেনেহ'লে আজি এই আমি নতুন আইনৰ কথা উত্থাপন কৰিব নোৱাৰিলেহেঁতেন। কাৰণ NRCখন হোৱাৰ লগে লগে প্ৰকৃত নাগৰিক, আপোনালোকে ভিত্তিবৰ্ষ কোনটো বিচাৰে? অসমৰ ক্ষেত্ৰত 71 চন প্ৰযোজ্য,
71 চন প্ৰযোজ্য 71 চন আগৰ অহা মানুহখিনিক NRCৰ জৰিয়তে সুৰক্ষিত হ'ব নাগৰিকত্ব নিশ্চিত হ'ব সুকুমাৰদা মাতোনে মাজতে আপুনি কৈছে যে আপোনালোকে 1971টো বিচাৰে আৰু এইখন হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক যিখনত 71লৈকেতো আমাৰ ইয়াত নাগৰিকত্ব আছেই যিখনত 71 চনৰ পাছৰ পৰা 2014লৈকে মানে ইয়াততো কোনো ডেট অফ কাট অফ ডেট নাই কিন্তু ইয়াৰ যিকেইখন ৰুলছ আছিলে যিকেইটা নটিফিকেশ্যন জাৰি কৰিছিলে তাত কৈছিলে যে 31 ডিচেম্বৰ 2014লৈকে যিমানবিলাক মানুহ আহিছে 71 চনৰ পাছত মানে সেইটো বুজি ল'ব লাগিব 71 চনৰ পাছত যিমান মানুহ আহিছে তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে এখন বনোৱা হৈছে নাম্বাৰ 1 অসমৰ ক্ষেত্ৰতে 71 বাকীবিলাকৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে এতিয়া দ্বিতীয় কথাটো হ'ল যে ইয়াত এনেকুৱা ধুনীয়াকৈ এই আইনখন এনেকুৱা ধৰণে প্ৰস্তুত কৰা হৈছে যে ইয়াত ক'তো কাট অফ ডেট দিয়া হোৱা নাই বিলখনত সেই কাট অফ ডেটটো দিয়া আছে এখন নটিফিকেশ্যনত বিলখন পাছ হ'ব পাৰ্লিয়ামেণ্টত নটিফিকেশ্যনখন বনাব এজন আমোলাই সেই নটিফিকেশ্যনখনৰ তাৰিখটো যদি অলপ সলাই দিয়ে এই বিলখন পাছ হোৱাৰ পাছত তেতিয়াহ'লে বাংলাদেশৰ পৰা যিমানবিলাক বাংলাদেশত হিন্দু নাগৰিক আছে তেওঁলোকো অসমত সোমাবৰ কাৰণে বা ভাৰতবৰ্ষত সোমাবৰ কাৰণে লিগেলি এটা ইনভাইটেশ্যন কাৰ্ড পাই যাব এতিয়া আপোনাৰ কথাবিলাকত পুৰা স্ববিৰোধিতা প্ৰকাশ পাই আছে আপুনি যিমান মোক ক'বলৈ দিয়ক 2 মিনিট আপুনি যিকেইটা কথা কৈ আছে আপুনি কৈছে যে 1971ৰ আগৰখিনিৰ কথা আমি বিচাৰোঁ অসমত বিচাৰে আপুনি কৈ আছে যে NRC যদি হ'লহেঁতেন আগতে তেতিয়াহ'লে আমি এইখন নিবিচাৰিলোহেঁতেন এতিয়া NRC অহা জুনৰ কেই তাৰিখে শেষ হৈ যাব জুনত শেষ হৈ যাব তেতিয়াহ'লে জুনত যদি NRCখন হৈ যায় তেতিয়াহ'লে আপুনি আজি অসমবাসী ৰাইজক এটা কমিটমেণ্ট দিয়ক প্ৰতিশ্ৰুতি দিয়ক যে যেহেতু NRCখন হৈ যাব কাইলৈ পৰহিলৈ মাত্ৰ 40 দিন আছে নহয় 40 দিন আছে গতিকে আপোনালোকে এইখন সমৰ্থন নকৰোঁ এখন বিৰোধিতা কৰোঁ বুলি কৈ দিলেই আপোনালোকৰ লগত আৰু আমাৰ মই সেইটোকে তেখেতক সুধিব বিচাৰিছোঁ যে NRCখন সম্পূৰ্ণ হোৱালৈ কিয় বাট নাচালে হ'লেই নহয় 40 দিন আছে আৰু আপুনি কৈছে নিজে কৈছে যে NRCখন যদি হৈ গ'লহেঁতেন আমি এইটো নামাতিলোহেঁতেন আৰু 71 ভিত্তিবৰ্ষ আপুনি আকৌ কৈছে যে 71 ভিত্তিবৰ্ষ বিচাৰে দুইটা অসম চুক্তিত মানে আপুনি মানিও লয় নহয় জানো অসম চুক্তিত মানি লয় যদি মানি লয় তাৰপিছত আপুনি নিজে কওক এজন অসমীয়া বঙালীৰ কিন্তু দেই আপুনি এজন অসমীয়া বঙালী আপুনি নিজে কওক যে এজন অসমীয়া বঙালীয়ে আপুনি কি অৰ্থত আকৌ এজন বিদেশীক ছাপোৰ্ট কৰে একদম এই কথাকেইটা মই আপোনাক সুধিব বিচাৰিছিলোঁ তেওঁ মোৰ মুখৰ পৰা তেখেতে সুধিছে আৰু এটা তেখেতে নাই কোৱা মই সংযোগ কৰি মই একেলগে দিছোঁ আপুনি একেলগে কওক আপুনি যিটো কথা ক'লে যে বাহিৰত যিসকল নিৰ্যাতিত হৈছে অসমত সংস্থাপন কৰাৰ কথা আপুনি কোৱা নাই কিন্তু তেওঁলোকক ভাৰতলৈ অনাৰ কথা কৈছে আপুনি এইটো খুব ভালকৈ জানে বাংলাদেশত আপুনি কোৱা মতে যিসকল হিন্দু বাঙালী তাত নিৰ্যাতিত হৈছে তেওঁলোকক নি পেলাই ৰাজস্থানত তেওঁলোকক নি পেলাই গুজৰাটত কেতিয়াও সংস্থাপন নকৰে তেওঁলোক নাযায়ো কেতিয়াও গুজৰাটলৈ তেওঁলোক নাযায়ো কেতিয়াও ৰাজস্থানলৈ তেওঁলোক ক'লৈ আহিব তেওঁলোক চুবুৰীয়া ৰাজ্যখনলৈ আহিব হুৰা তাৰ পৰা এনেই আহি আছে তাৰপাছত যেতিয়া এখন আইন কৰি পেলাই স্বাগতম জনোৱা হ'ব সেই মানুহখিনি কি যুক্তিত গুজৰাট বা ৰাজস্থান বা ইউপিলৈ যাব বুলি কোনে ভাবিব কোনোবা মূৰ্খই ভাবিব অসমৰ কোনো সচেতন ব্যক্তিয়ে নাভাবে আপোনালোকে মাছ বুলি নাই খোৱা যি বুলি খাব বিচাৰিছে তেখেতসকলে মাছ বুলিও খাব খোজে এতিয়া ক'বলৈ বেয়া পাই আছে সুকুমাৰ দাই একচুৱেলি যি বুলিও খাব খোজে এইটো সুকুমাৰ দাই কৰা উচিত নহয় মই কৈছোঁ যে 71ৰ আগৰ যিমানবিলাক বাঙালী লোক আছে তেখেতসকলক নমস্কাৰ তেখেতসকলৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু মই এইটোও কৈছোঁ আপুনি কেইটা ডিটেনশ্যন কেম্প ঘূৰিছে মই নাজানো মই অসমৰ প্ৰায় প্ৰত্যেকখন জেল ঘূৰিছোঁ অৰ্থাৎ প্ৰত্যেকটো প্ৰায় ডিটেনশ্যন কেম্প মই ঘূৰিছোঁ মই বাঙালীসকল আৰু অন্য যিমানবিলাক বিদেশী বুলি সন্দেহ কৰি তাত ৰাখিছে প্ৰত্যেকজনৰ ফ্লাইট বা দুদৰ্শা মুঠকৈ আৰু বেছি ভালকৈ জনা মানুহ আপোনালোকৰ সংগঠনত কোনোবা আছে বুলি মই নাভাবোঁ তাৰ কাৰণে আমি যিবিলাক মেমৰেণ্ডাম দিছোঁ আপোনালোকে কেতিয়াবা দিছে বুলি মই নাভাবোঁ জেইলৰ ভিতৰত ডিটেনশ্যন কেম্পত যি ধৰণে বাঙালী মানুহেই হওক বা অন্য মানুহবিলাককেই হওক আফগানিস্তানীও আছে গোৱালপাৰা জেলত আপুনি যাওক এবাৰ পাকিস্তানীও আছে গোৱালপাৰা জেলত যাওক আপুনি হা তো সেইবিলাক যাওক মই চিনি পাওঁ নামৰ সৈতে চিনি পাওঁ মই নামৰ সৈতে আপোনাক কৈ দিব পাৰোঁ কেইবাজনো ডিব্ৰুগড় জেলত ডিব্ৰুগড় ডিটেনশ্যন কেম্পত থকা বাঙালী মানুহকেইজনৰ নাম মই কৈ দিব পাৰোঁ আপোনাক এতিয়া কথাটো হ'ল চাওক যে যিসকলে 71 চনৰ আগত আহিছে অথচ দ্বিভোটাৰূপে তেওঁলোকক হাৰাশাস্তি কৰি থকা হৈছে
সেইটো অকল আপোনালোকৰ সমস্যা নহয়, এইটো আমাৰ অসমীয়াৰ ভাষীসকলৰ সমস্যা, অসমৰ সমস্যা। আৰু আমি আপোনালোকক এনেকৈ ডিষ্টাৰ্ব কৰি থকাৰ বিৰুদ্ধে আমি সকলো গণতান্ত্ৰিক সংগঠনে, গণতান্ত্ৰিক ব্যক্তিয়ে সেইটোক আমি নিন্দা কৰোঁ। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ, আপুনি এটা প্ৰতিশ্ৰুতি দিয়ক, মই প্ৰতিশ্ৰুতি দিছোঁ যে যিমানবিলাক আপোনালোকৰ ডি ভোটাৰত নিৰ্যাতিত হৈছে, প্ৰত্যেকজন মানুহৰ কাৰণে যুঁজিবৰ কাৰণে ন্যায়িকভাৱে হওক, আন্দোলনকাৰী হওক, আন্দোলন কৰি হওক, বা ডিটেনশ্যন কেম্পত সুবিধাবিলাক দিবৰ কাৰণে হওক, যিবিলাক আৰু তেওঁলোকক তাৰ পৰা উলিয়াই আনিবলৈ হওক, যিমান যুঁজিব লাগে তাৰ কাৰণে আপোনাৰ লগত মই থাকিম বুলি আজি লিখি দিম। আপুনি এটা বস্তু লিখি দিয়ক যে বিদেশৰ পৰা আৰু কোনো বিদেশী 71ৰ পাছত আহিব নালাগে, আগৰ মানুহখিনি আমি শান্তিৰে থাকিব লাগে, আৰু অসমত কোনো এদিন যাতে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘাত হ'ব নোৱাৰে তাৰ কাৰণে আপুনি আজি লিখি দিয়ক এটা কথা, ময়ো লিখি দিম আপোনাক, যে আপোনালোকে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ছাপোৰ্ট নকৰে, 71 চনৰ পাছত অহা বিদেশীক আপোনালোকে সমৰ্থন নকৰে। এইটো লিখি দিলে আপোনাৰ লগত মোৰ আৰু কোনো বিতৰ্ক কৰিবলগীয়া একো নাই। মই কৈছোঁ, মই আপোনাক লিখি দিম, কিন্তু মই লিখি দিম, আপুনি লিখি দিয়ক, মই চহী কৰি দিম, আপোনাৰ পেডটোতে চহী কৰি দিম। নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমক এই বিধেয়কখনৰ আওতাৰ বাহিৰত আমি বিচাৰিছোঁ এইটো যে নাগৰিকত্ব এই সংশোধনী বিধেয়কখনৰ বাহিৰত ৰখা হওক অসমখনক। তেনেকুৱা মেমৰেণ্ডাম দিছে নেকি? সেইটো আলোচনা নাই, আমি মেমৰেণ্ডাম দিছে নেকি তেনেকুৱা? আপুনি কেন্দ্ৰীয় চৰকাৰক কালি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিক আপোনালোকে কেইবাখনো মেমৰেণ্ডাম দিলে সমৰ্থন কৰি পেলাই, হয়নে নহয়? তাত আপুনি ক'ৰবাত লিখিছে নেকি যে অসমক তাৰ পৰা বাহিৰত ৰাখক? মোক তেনেকুৱা এখন মেমৰেণ্ডাম দিয়ক, আপোনাৰ লগত মই এতিয়া হাততালি বজাই, আপোনাৰ লগত গবা মাৰি ধৰি আলিংগন কৰি মই এতিয়া ইয়াৰ পৰা ওলাই যাম। শুনক, আমি সুকুমাৰ দা, 1 নম্বৰ, মই 2 নম্বৰ আৰু কথাটো কৈ লওঁ। 1 নম্বৰ, আপুনি ক'ৰবাত মেমৰেণ্ডাম দিয়া নাই, ক'তো দিয়া নাই, আপুনি এতিয়া এনেই কৈছে ইয়াতে। শুনি লওক, মোক কথাটো শেষ কৰি ল'ব লাগিব, আপুনি আপুনি এনেই কৈছে সেইটো যে আপোনালোকে এইটো অসমত দিবলৈ কোৱা নাই বুলি কৈছে, এইটো মিছা কথা। 2 নম্বৰ, আপুনি ভাৰতীয় সংবিধান নিশ্চয় পঢ়িছে, যিহেতু আপুনি বাঙালীসকলৰ অধিকাৰৰ কাৰণে লাগি আছে। ভাৰতৰ সংবিধানৰ আৰ্টিকল 19 আপুনি পঢ়ি চাব, মোৰ লগত এতিয়াও আছে, চাব পাৰে এতিয়া এইখন। 19 অনুসৰি এখন ৰাজ্যত যদি এজন মানুহ সোমায়, তেওঁ যদি নাগৰিকত্ব পায়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে তেওঁলোকে অবাধে অহা যোৱা কৰাৰ পূৰ্ণ অধিকাৰ পাব, এইটো মৌলিক অধিকাৰ হয়। তেতিয়াহ'লে অসমত নোসোমাই যদি কাইলৈ ত্ৰিপুৰাত সোমায়, ত্ৰিপুৰাৰ পৰা আমাৰ ইয়াত আহি যাব। গুজৰাটত মোদী ডাঙৰীয়া জানিবা মোৰ গুজৰাটতে ৰাখিম বুলি ক'লে, কিন্তু গুজৰাটত নাথাকি আমাৰ ইয়ালৈ আহিব, কথাটো বুজিছেনে? ঘূৰি আহিব, তেতিয়া কি গেৰাণ্টি থাকিব? গতিকে আপুনি যদি মেমৰেণ্ডাম ক'ৰবাত দিছে, মেমৰেণ্ডামৰ কপিটো মোক দিয়ক। আৰু দ্বিতীয় বস্তু, আপুনি এই কথাটো লিখি দিয়ক যে আমি 71ৰ পাছত অহা মানুহবিলাকৰ পক্ষত নাই, আগৰখিনিৰ কাৰণে অসমৰ মানুহে আমাৰ লগত লাগি দিব লাগে। মই লিখি দিম যে আপোনালোকৰ লগত 100% আছে। মই এইখিনি লিখি দিব পাৰোঁ যে বাংলাদেশৰ অতিৰিক্ত বোজা, বাংলাদেশীৰ অতিৰিক্ত বোজা 71ৰ পিছত কাকো যাতে অসমত সংস্থাপন কৰিব নালাগে, এইটো মই নহয়, অসমৰ যিমানকেইটা বাঙালী সংগঠন আছে এই কথাষাৰ লিখি দিবলৈ আমি কোনো কুণ্ঠাবোধ নাই। আছে চিয়'ৰ, এইটোত আছোঁ। তেতিয়াহ'লে বঢ়িয়া। এই কথাটো এইমাত্ৰ যে কৈছে আপুনি, ইমান দিনে আপোনালোকে এই কথাটো কিয় ৰাজহুৱা কৰা নাই? নহয়, এই পৰিৱেশটো ইমান দিনে আপোনালোকে কি কৈ আছে, ডাইৰেক্ট আপোনালোকে বিৰোধ কৰি আছে নাগৰিকত্ব বিলটোৰ কথা। যদি এই বিলটো এইকাৰণে বিৰোধ কৰিছোঁ, মই বিলটো যদি আপোনালোকে এখন বিল মই মুখস্থ হৈ গৈছে, মই গাই দিব লাগে যদি কওক ইয়াত কি লিখা আছে। কিন্তু কথাটো এনেকুৱা হ'লে আমাৰ আগবাঢ়ি আহোঁতে সহজ হ'লহেঁতেন যে আমি এইটো অসমে কেতিয়াও মানি নলওঁ। আমি অসমত এই আইনটো আমি কেতিয়াও এই বিলটো গৃহীত হ'ব নিদিওঁ। আপুনিতো এই 16টামান সংগঠনৰ লিডাৰ, আপুনি কিয় আজিলৈকে এই কথাটো ৰাজহুৱা কৰা নাই? ৰাজহুৱা কৰা সিদিনা শুনক, আপুনি যে মই ক'লোঁ ঠিক আছে, আগতে ৰাজহুৱা কৰি নাই, আমি আপোনাক একো নকৰোঁ, কিন্তু ঠিক আছে, আজি ৰাজহুৱা কৰিছে, এইটো আপোনাৰ ব্ৰেকিং নিউজ এটা যে অসমৰ বাঙালীসকলৰ যৌথ সমন্বয় সমিতিৰ সভাপতিয়ে আজি অসমবাসীক প্ৰতিশ্ৰুতি দিছে যে তেখেতসকলে 71ৰ পাছত অহা কোনো বিদেশীক অসমত সংস্থাপন কৰিব নিবিচাৰে, সেইটো তেখেতে লিখি দিব। এইটো হৈ গ'ল, ডাঙৰ খবৰ। এইটো যদি হয়, কাইলৈৰ পৰা সকলো বাঙালী সংগঠনৰ লগত একেলগতে আমি আন্দোলন কৰিম। মই মোৰ সহকৰ্মীসকলক এটা অনুৰোধ কৰিম এই মুহূৰ্তত। সুকুমাৰ বিশ্বাসে যিটো ঘোষণা কৰিছে, মই ভাবোঁ
স্পৰ্শকাতৰ সময়ত এটা স্পৰ্শকাতৰ বিষয়ক লৈ খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 16টাকৈ বাঙালী বিভিন্ন জাতীয় সংগঠনৰ যিগৰাকী সভাপতি, যিগৰাকী এই আন্দোলনটোৰ অন্যতম এগৰাকী হোতা, তেখেতে যেতিয়া কৈছে যে বাংলাদেশৰ পৰা অহা কোনো বুজা অসমৰ সংস্থাপন কৰিব নালাগে বা অসমে নলয়, এই কথাটো মই ভাবোঁ এটা ব্ৰেকিং নিউজ। আৰু এইখিনি মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনাবৰ কাৰণে আমাৰ সহকৰ্মীসকলক মই অনুৰোধ কৰিছোঁ, মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি ল'ব লাগিব, তাৰপিছত মই আকৌ আপোনাৰ কাষলৈ আহিম। মই অকণমান বিৰতি লৈ লৈছোঁ। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। প্ৰিয় দৰ্শক, জাতিৰ স্বাৰ্থত, ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এনেকুৱা দুগৰাকী আজি বিশেষ ব্যক্তিক আমাৰ অভিমতৰ অতিথি কৰিছোঁ, যি দুজন ব্যক্তি বিপৰীত মেৰুত অৱস্থান কৰা, কিন্তু আজিৰ দিনটোৰ কাৰণে খুবেই প্ৰাসংগিক, খুবেই গুৰুত্বপূৰ্ণ। এগৰাকী অখিল গগৈ আৰু আনগৰাকী সুকুমাৰ বিশ্বাস। হিন্দু নাগৰিকত্বৰ সন্দৰ্ভত দুয়োগৰাকীয়ে বিপৰীত মেৰুত অৱস্থান কৰিছে। এগৰাকীয়ে এই আইনখনৰ সপক্ষত স্থিতি লৈছে, আনকি এই আইনখন গৃহীত কৰাৰ বা আইনখন তৈয়াৰ কৰাৰ নেপথ্যটো তেখেতৰো বহুত অৱদান আছে, আৰু আনজনে আৰম্ভণিৰ দিনৰ পৰাই বিৰোধিতা কৰিছে। আৰু এই দুয়োজন ব্যক্তি প্ৰথমবাৰৰ কাৰণে আমাৰ ষ্টুডিঅ'তেই নহয়, অসমৰ টেলিভিশ্যনত প্ৰথমবাৰৰ কাৰণে মুখামুখিকৈ বহিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি, 16টা বাঙালী সংগঠনৰ যি যৌথ মঞ্চ, সেই যৌথ মঞ্চৰ সভাপতিৰ দায়িত্বত থকা এগৰাকী সুকুমাৰ বিশ্বাসে মাত্ৰ কেইমিনিটমানৰ পূৰ্বে ঘোষণা কৰিছে যে বাংলাদেশৰ পৰা আইন গৃহীত হোৱাৰ পিছত যদি কোনোবাই ইয়ালৈ আনে হিন্দু বাঙালীক, তেনেহ'লে সেয়া অসমত সংস্থাপন কৰাৰ তেওঁলোক তীব্ৰ বিৰোধী। এইটো খুবেই গুৰুত্বপূৰ্ণ। মই সুকুমাৰ বিশ্বাস, মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। এই যিটো কথা ক'লে তাৰ কাৰণে আপোনাক মই আমাৰ প্ৰতিদিন টাইমৰ ফালৰ পৰা অসমবাসী ৰাইজৰ হৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা চেপা উত্তেজনাই বিৰাজ কৰি আছিলে, আৰু এই কথাটো আপোনালোকে সমৰ্থন কৰে বুলি সকলোৱে ভাবি আছিলে। কিয় জানেনে? আপোনালোকৰ কিছুমান মানুহৰ গাত দুখ আছে। এই যে অখিল গগৈয়ে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে, এই কথাটো অখিল গগৈয়ে আজিলৈকে নাজানিছিল। আপোনাৰ মুখেদি ওলোৱাৰ লগে লগে তেখেত উৎফুল্লিত হৈ গৈছে। তেখেতৰ মনতো শংকা আছিল, তাৰমানে যে ইয়াততো ৰাজনৈতিক দলবিলাকে বিচাৰেই, আজি কংগ্ৰেছে বিৰোধিতা কৰিছে, এটা সময়ত কংগ্ৰেছে সমৰ্থন কৰিছিল, এতিয়াতো বিজেপি নেতাৰ মুখত আখৈ ফুটাদি ফুটি আছে। তেওঁলোক ক'লৈ যাব? তেওঁলোকক সংস্থাপন দিবই লাগিব। একাংশই অসমতে সংস্থাপনৰ পোষকতা কৰিছে, আন একাংশই খুব কৌশলগত স্থিতি লৈ পেলাই অসমৰ বাহিৰত হ'লেও সংস্থাপনৰ বাবে মাত মাতি আহিছে। আপুনি কিন্তু এতিয়া অসমত সংস্থাপনৰ বিৰোধিতা কৰিছে। এই ইছ্যুটোক লৈ ৰাজ্যত এতিয়া ৰাজনীতিও হৈছে, কি কংগ্ৰেছ কি বিজেপি। কংগ্ৰেছে আজি ইয়াত বিৰোধিতা কৰিছে, তাত আকৌ তেওঁলোকে সমৰ্থন কৰিছে বৰাকত আজিৰ দিনটোত। আপোনালোককো কোনোবাই ৰাজনীতিৰ পাশা খেলৰ গুটি কৰিছে নেকি? নাই চাওক, আমাক ৰাজনৈতিক পাশা খেলৰ গুটি কোনো কৰিব পৰা নাই, যদিও কৰাৰ কাৰোবাৰ ইচ্ছা আছিল। কাৰণ আমি সদায় এই কথাষাৰ বাৰে বাৰে তেওঁলোকক শুনিয়াই কৈছোঁ, আমি তেওঁলোকৰ যে সমৰ্থন বা সহানুভূতি আদায় কৰিছিলোঁ, সেইখিনি আমি যুক্তি সহকাৰে কৰিছিলোঁ। আমি সকলো সময়ত এই ডিভোটাৰ আৰু ডিটেনশ্যন কেম্পত থকা লোকসকলৰ মানৱীয়তাৰ দুৰ্দশাৰ ছবি তুলি ধৰি মানৱীয়তাৰ স্বাৰ্থত লৈ এনেকুৱা এখন আইনৰ কথা আমি পোষকতা কৰিছিলোঁ, যে তেওঁলোকে যাতে এই মানুহখিনি যাতে দুৰ্ভোগ ভুগিবলগীয়া নহয়, এই ডিটেনশ্যন কেম্পত থকা মানুহ যাতে ওলোৱাৰ কিবা এটা ব্যৱস্থা আছে। কাৰণ তাতে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া। আপুনি মোক ইমান পাক লগাই নকয়, আপুনি খোলাকৈ কওকচোন, বিজেপিৰ যিটো শেহতীয়া স্থিতি আপুনি কি সমৰ্থন কৰে? নাগৰিকত্ব সংশোধনী বিধেয়কৰ মই অসমত যদি কৈছে জাপি দিম কোনো বিজেপি নেতাই, সেইটো মই সমৰ্থন নকৰোঁ এজন অসম প্ৰেমী হিচাপে। যে অসমত জাপি দিব, অসমত আনি সংস্থাপন দিব, আপোনাৰ কথাটো খোলাখুলিকৈ কওক, খোলাখুলি কৈছোঁ। যিমান ক'বলগীয়া আছে কওক। বিজেপিৰ কোনো নেতাই যদি কয় অসমতে সংস্থাপন কৰিব বুলি বাংলাদেশৰ পৰা হিন্দু আনি, সেইটোত আমি কেতিয়াও মানি লওঁ। কাৰণ তেওঁলোকৰ কাৰণে আকৌ কেতিয়াবা কিবা এটা ৰায়ট হ'ব, তেওঁলোকৰ কাৰণে আকৌ কিবা এটা চুক্তি হ'ব, আকৌ তেওঁলোকক বিচৰাৰ নামত আকৌ আমাকে হেৰাছমেণ্ট হ'ব। এইটো আমি নিবিচাৰোঁ। আমি ইমান নিৰ্যাতন বাৰে বাৰে সহ্য কৰিব নোৱাৰোঁ। আমি 48ত শৰণাৰ্থী হিচাপে আমি লাঞ্ছিত বঞ্চিত হৈছোঁ, অত্যাচাৰিত হৈছোঁ এছামৰ দ্বাৰা। আমি ভাষা আন্দোলনো হৈ থৈছোঁ, অথচ ভাষা আন্দোলনৰ নেতৃত্ব দিছিল কোনে? মইনুল হক চৌধুৰীয়ে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালীয়ে বাংলা ভাষা বুজিয়ে নাপায়, কোব খালে কোনে? ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালীয়ে কোব খালে। কিন্তু
আন্দোলন আৰম্ভ কৰিলে বৰাকৰ বাঙালীসকলে মইনুলক চৌধুৰী তেতিয়া আইনমন্ত্ৰী তেখেতৰ নেতৃত্বতে হৈছিলে। কিন্তু মাৰি খালোঁ আমি কোন ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালীসকল। আমি এই বাৰে বাৰে মাৰি খাব নোখোজোঁ, বাৰে বাৰে আমি মানুহৰ তাতে অপমান হয়। আমি বাংলাদেশী আমাৰ মানে এটা মানে বাঙালী বুলি ক'লেই যেন বাংলাদেশী, অলপ উচিত কথা কাৰোবাক ক'লেও সি আমাক চটকৈ কৈ দিয়ে বাংলাদেশী। এতিয়া এই অভিধাটোৰ পৰা মুক্তি বিচাৰোঁ। মই আপুনি আপোনাক যোগ কৰি কওঁ, আজি বিজেপিৰ বহু নেতাই হিন্দু বাংলাদেশীৰ সপক্ষত যিটো কথা কৈছে, অসমৰ বহু মানুহে বুদ্ধিজীৱীৰ পৰা ধৰি বিভিন্ন সংগঠনৰ লিডাৰৰ পৰা ধৰি এনেকুৱা মানুহ বা বাতৰি কাকতত যিমানবিলাক প্ৰবন্ধ ওলাইছে কোনেওতো সমৰ্থনত লিখা নাই, সকলোতো বিৰোধিতা কৰিছে। তাৰপিছতো বিজেপিৰ নেতাই আক্ৰোশ স্থিতি লৈ আছে হিন্দু বাংলাদেশীৰ সপক্ষত। তাৰমানে কথাটো এনেকুৱা নহয় যে তেওঁলোকৰ কাৰণে মানে একেবাৰে বুকুৰ মণি হিয়াৰ দাপোন এনেকুৱা নহয়। তেওঁলোক অসমীয়া মানুহখিনিয়ে তেওঁলোকৰ কাৰণে আপোন, সেয়া বুজি পায়। বুজি পোৱাৰ পিছতো সেই স্থিতি কিয় লৈছে? একমাত্ৰ নিৰ্বাচনৰ স্বাৰ্থত, ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত, তাৰ বাহিৰে বেলেগ একো উদ্দেশ্য নাই। এটা সময়ত আপোনালোক আছিল কংগ্ৰেছৰ কাৰণে আপোনাৰ হিয়াৰ ধন, আজিৰ দিনত বিজেপিৰ কাৰণে এই মানুহখিনি বুকুৰ মণি হৈছে। ইয়াৰ বেলেগ অংক একো নাই, নিৰ্বাচন। তৰুণ গগৈ আপোনাৰ লগততো সাক্ষাৎ হৈছিল, কেবিনেটতো পাছ কৰিছিল। কেবিনেট মেমৰেণ্ডাম আপোনালোকক ৰবীন্দ্ৰ ভৱনত প্ৰদ্যুৎ বৰদলৈয়ে পাছ কৰি শুনাইছিল, কেবিনেটত পাছ কৰিছিল, চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ তেওঁলোকে প্ৰেৰণ কৰিছিল। আজি সেই তৰুণ গগৈ বা সেই কংগ্ৰেছে কিন্তু তীব্ৰ বিৰোধিতা কৰিছে ইয়াত। কিয় জানেনে? সেই সময়ৰ স্থিতিটো তেওঁলোকৰ এতিয়া সলাইছে এইকাৰণে যে অসমীয়া মানুহৰ চেণ্টিমেণ্টটো তেওঁলোকক লাগে। দুমুখীয়া চৰিত্ৰ। বিজেপিয়েও আপোনালোকক শুনোৱালেও আপোনালোকৰ সভাত গৈছে, আপোনালোকৰ কথাখিনি বুজ লোৱাৰ সুষমা স্বৰাজে নৰেন্দ্ৰ মোদীয়েও আপোনালোকক আশ্বাস দিছে। মই শুনোৱালৰ কথা নকলোৱেই। গতিকে আপোনালোকক সকলোৱে লগত ৰাখিব বিচাৰে, সেই কথাটো আপোনালোকে বুজি পায়। সেই বুজি পোৱা বস্তুটো কি? ৰাজনীতি নহয় জানো? হয়, এতিয়া ৰাজনৈতিক দল তেওঁলোকে ৰাজনীতি কৰিবই। আমি যিটো সাধাৰণ ৰাইজ, আমাৰ সম্পৰ্কটো বেলেগ। ৰাজনৈতিক নেতাসকলে ৰাজনীতি কৰিব, ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে কোনটো কথা ক'ত ক'লে ভাল পাব সেইমতে তেওঁলোকে কয়। যেনেকৈ মুখ্যমন্ত্ৰী ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত আহি কৈ গৈছে বাংলাদেশে টালি টোপোলা বান্ধিব লাগিব। বৰাকত গৈ কি কৈছে যে হিন্দু বাঙালী আমি সংস্থাপিত কৰিম ইত্যাদি কথা। এইবোৰ ৰাজনৈতিক ক্ষেত্ৰত। কিন্তু আমি যিবিলাকে সমাজ লৈছিলোঁ, আমি যিসকলে সমাজ লৈছিলোঁ, আমাৰ মাজত আন্তৰিকতা থাকিব লাগিব। মিলা প্ৰীতিৰ কোন থাকিব? আমিয়ে থাকিম। ৰাজনীতিক ব্যক্তিসকলেতো আমাক লৈ ৰাজনীতি কৰিব খোজো, কিন্তু আমাৰ মাজত যদি সম্পৰ্কটো অটুট থাকে তেনে কোনো ৰাজনৈতিক শক্তিয়ে আমাৰ এই সম্পৰ্কক ভাঙিব নোৱাৰে। যদি আমি আন্তৰিকতাৰে সঁচাকৈ মিলিছোঁ বুলি কওঁ বা মিলা প্ৰীতি আমাৰ আছে, সেইটো ৰাজনৈতিক শক্তিয়ে ভংগ কৰিব নোৱাৰে। এতিয়া বিজেপিৰ তেওঁলোকৰ ভিজন ডকুমেণ্টত কি আছে, অমুকত কি আছে, এইবোৰ লৈ ৰাজনীতিটো এটা তেওঁলোকৰ মাজত চলিছে। কংগ্ৰেছে আজি যে কৈ আছে 2012 চনৰ 20 এপ্ৰিল আমাৰ প্ৰতিষ্ঠা দিৱস এই ৰবীন্দ্ৰ ভৱনত, সেইদিনাখন প্ৰধানমন্ত্ৰী তদানীন্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিংদেৱে ৰাজভৱনত তেখেতক মুখ্যমন্ত্ৰী মহোদয় তদানীন্তন মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াই তাতে মেমৰেণ্ডাম দিলে, কেবিনেট মেমৰেণ্ডাম। আমাৰ শৰণাৰ্থী মানে বেংগলী হিন্দুখিনিক মানে শৰণাৰ্থীৰ মৰ্যাদা হ'লেও শৰণাৰ্থীসকলক নাগৰিকত্বৰ মৰ্যাদা দিব লাগে যদি তেনেকুৱা কোনো আছে। মেমৰেণ্ডাম দিলে। সেই মেমৰেণ্ডাম কপি আমাৰ সভাত আনি এজন কেবিনেট মন্ত্ৰীয়ে পাঠ কৰি শুনাই দিলে। তাতে ডনাৰ মিনিষ্টাৰো আমাৰ সেই সভাত আছিলে। 2014 চনৰ 16 জুলাই তাৰিখে কেবিনেট সিদ্ধান্ত লৈ সেই কপিটো প্ৰেৰণ কৰিলে হোম ডিপাৰ্টমেণ্টলৈ। তাৰ পিছদিনা আমি দিল্লীত গ'লোঁ, হোম ডিপাৰ্টমেণ্টত লগ কৰি যে সঁচা ক'লে না মিছা ক'লে। পলিটিকেল উইংছত খবৰ লৈছোঁ, মোক ক'লে যে পলিটিকেল উইংছত খবৰ কৰক, আমি কেবিনেট ডিচিশ্যন লৈ অলৰেডি পঠালোঁ। কেবিনেট তাৰ পৰা খবৰ লৈ তেওঁলোকে লৈ আমলোক দিল্লী ভেজা হয়। গৈছোঁ দিল্লীত, তাতে লগ কৰিছোঁ, তাতে ভোট নৰ্থ ব্লকত লগ কৰাৰ পিছত ক'লে যে আহি পোৱা নাই। লগে লগে এইবোৰ মানে একদম বাস্তৱ ছবি। তেওঁলোকে ফোন কৰিলে, তাৰ পৰা ত্ৰিপাঠী আছিল নেকি হোম ছেক্ৰেটাৰী, ত্ৰিপাঠী তেওঁক ফোন কৰিলে, ত্ৰিপাঠী ভেজা হয় যে তেওঁ ক'লে যে হা हमने भेजा, कैसे भेजा যে ৰেজিষ্টাৰ কৰে। কিয় ৰেজিষ্টাৰ কৰে? আমি মেইল কৰোঁ। আমাৰ সন্মুখত আধা ঘণ্টাৰ ভিতৰত আমি মেইলটো পাই গ'লোঁ। তাৰপিছত এইটো প্ৰচেছ তেওঁলোকে কি ছিষ্টেমত প্ৰচেছ কৰিলে এইটো তেওঁলোকৰ কথা। এই যে সেই গগৈ ডাঙৰীয়াই সেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া বিজেপি ক্ষমতাত আহিলে, বেংগলী মানুহে তেওঁক ভোট নিদিলে। নিদিয়াৰ পিছত যেতিয়া বিজেপি এই পূৰ্ণ আশ্বাস দি যেতিয়া মানে চৰকাৰত মানে গাদীত বহিলে, বহাৰ পিছত
বেংগলী হিন্দুৰ প্ৰতি তেওঁৰ এটা জেলাচি আহিল বা ক্ষোভ আহিল বা খং আহিল, যাৰ কাৰণে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে সেইটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল। তেতিয়া বহুত কথা হৈছে মোৰ লগত, সেইবোৰ আৰু ইয়াত এতিয়াও যদি আপোনাৰ তৰুণ গগৈ নিচিনাকৈ এতিয়াও যদি সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসে বা ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকক মহুৰা বনাইছে, এই ফল তেওঁলোকে পাব, গগৈ ডাঙৰীয়াৰ দৰে তেওঁ পাব। যদি মহৰা বনাব খোজে তেওঁলোকে ফল পাব। ফলটো ৰাইজে কোনোবা নেতাৰ স্বাৰ্থত ঘূৰিব পাৰে, কোনোবা দলৰ লগত, সাধাৰণ জনতা কিন্তু সেই স্বাৰ্থত নহয়। তেওঁলোকে ঠিক হৈছে, আপুনি বৃহৎ কথা, পুৰা সঁচা কথা, শুদ্ধ কথা কৈ আছে। আৰু আপোনাক হেডছ অফ যে আপুনি এজন প্ৰকৃত বাঙালী ভাষী অসমীয়া ৰূপে কথা কৈছে, তাৰ কাৰণে ধন্যবাদ। এতিয়া ছেকেণ্ড ষ্টেপলৈ যাওঁ। আমি এটা সিদ্ধান্ত লওঁ, যিটো আমাৰ কথাকেইটা ফাইনেল হৈ গ'ল, যে বাঙালীসকলৰ 71ৰ আগত অহা মানুহবিলাকৰ যিমান সমস্যা আছে তাৰ কাৰণে আমি আপোনালোকৰ লগত একেলগতে কাম কৰিম। এইটো কথা হৈ গ'ল। আৰু আপুনি আমাক প্ৰতিশ্ৰুতি দিলে সমগ্ৰ অসমক যে আপোনালোকে 71ৰ পাছত অহা কোনো বিদেশী মানে বাঙালী হিন্দুৱে হওক বা মুছলমানেই হওক, আমিও দে একদম মুছলমানো আহিব নোৱাৰিব, কিন্তু এজন তো মুছলমানেই হওক বা বাঙালী হিন্দুৱে হওক এজনো বোজা অসমে ল'ব নোৱাৰে। এই দুটা কথা নহয়, এই দুটা আমাৰ হৈ গ'ল কথা। এতিয়া এটা কাম কৰক, আমি আপোনালোকৰ 16টা সংগঠন, কৃষক মুক্তি আৰু পাৰিলে বাকী জাতীয় সংগঠনবিলাককো মাতোঁ, একেলগতে এখন মেমৰেণ্ডাম লিখোঁ। আপুনি মেমৰেণ্ডামখন ড্ৰাফ্ট কৰিব। সেই মেমৰেণ্ডামখন লৈ আপুনি আপোনাৰ লিডাৰশ্বিপত গোটেই বাঙালীৰ সংগঠনসমূহ আৰু আমি যিমানখিনি সংগঠনক আনিব পাৰোঁ গোটেইখিনিক লগত লৈ আমি ৰাজ্যপালৰ ওচৰলৈ যাওঁ। নম্বৰ 1, ৰাজ্যপালক আমি কওঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কত যি কথা কোৱা হৈছে সেইটো আমাৰ বাঙালী সংগঠনসমূহ আৰু অসমীয়া ভাষী সংগঠনসমূহে আমি নামানো। 71টো আমি ফিক্স হোৱাটো বিচাৰোঁ। আৰু সেই একেখন ঠাতে লিখিম যে যিমানবিলাক ডি ভোটাৰ 71ৰ আগত অহা মানুহক ডিষ্টাৰ্ব কৰি থকা কৈছে তেওঁলোকক ইমিডিয়েটলি ৰিলিজ কৰিব লাগে। আৰু মই তাৰ কাৰণে আপোনাক আৰু কেইটামান সুবিধা কৰি দিম, মানে কেনেকৈ তেওঁলোকক ৰিলিজ কৰি দিব লাগে তাৰ কাৰণে কেইটামান আমি আপোনালোকক আৰু পজিটিভ কথা কিছুমান আগবঢ়াই লৈ যাম, কেনেকৈ কৰিব লাগে। এটা মাত্ৰ শ্বহীদ শেষ হৈ যাব গোটেই আপোনালোকৰ সমস্যাটো, এটা মাত্ৰ শ্বহীদ, চব সমস্যাটো 71ৰ আগত অহা মানুহবিলাকৰ সমস্যাটো শেষ হৈ যাব। সেইটো কথাও আমি পাতিম। কিন্তু এতিয়া সুকুমাৰ দা, আপুনি খুব স্পষ্টকৈ ৰাইজক কওক আৰু মোকো কওক, বিশেষকৈ এখেত সাক্ষী আছে, এখেতেই গোটেই আজিৰ এই মূল একদম ধুনীয়া আলোচনাটোৰ মূল মানে আপোনাৰ মানে ধৰণী ধৰোঁতা। আপুনি কওক যে আপোনাৰ সংগঠন, আপোনাৰ 16টা সংগঠন আৰু আমাৰ যিমানখিনি সংগঠন মই পাৰোঁ বা আমাৰ নিজৰ সংগঠনটোতো আছে যিটোৱে আটাইতকৈ বেছিকৈ লিড লৈ আছোঁ এতিয়া, আমি একেলগতে মেমৰেণ্ডাম দিবলৈ দুটা ঠাইত, এটা হ'ল ৰাজ্যপালৰ ওচৰলৈ যাওঁ যে এজনো 71 চনৰ আগত অহা হিন্দু বাঙালী লোকক নিৰ্যাতন কৰিব নোৱাৰিব। যিমানবিলাক ডিটেনশ্যন কেম্পত আছে তেওঁলোকক উলিয়াই দিব লাগিব, যিমানবিলাকক ডি ভোটাৰ লগোৱা হৈছে তেওঁলোকক অব্যাহতি দিব লাগিব আৰু তেওঁলোকক মৰ্যাদা সহকাৰে অসমত বসবাস কৰিবলৈ দিব লাগিব। এইটো নম্বৰ 1। আৰু একেটা সময়তে প্ৰথমতে লিখিম যে আমি কোনোপধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমলৈ এজনো 71 চনৰ পাছত অহা বিদেশীক সোমাবলৈ নিদিওঁ। এইটো আটাইবিলাক বাঙালী সংগঠন আৰু আটাইবিলাক অসমীয়া ভাষী সংগঠনৰ এইটো ঐক্যমত। হ'ব মেমৰেণ্ডাম হ'ব, হৈ যাব। আপুনি ড্ৰাফ্ট কৰিব। মোৰ এক্সিকিউটিভৰ লগত এটাতো ফৰ্মেল নাই আমি তাৰ কাৰণে চিৰিজ অফ মিটিং কৰিম। আমি চিৰিজ অফ মিটিং কৰিম, আপোনালোকে আমি বহি থাকিম, বহুতবাৰ প্ৰস্তাৱটো এইটো হৈছে। মই এতিয়া আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম। মই বিৰতিৰ পিছতেই অভিমতৰ পৰৱৰ্তী অংশলৈ উভতি আহিম। অখিল গগৈয়ে খুব সুন্দৰ প্ৰস্তাৱ এটা দিছে আৰু যিটো প্ৰস্তাৱ সুকুমাৰ বিশ্বাসে মানি লৈছে। মই ভাবোঁ আজিৰ অভিমতৰ ইয়াতকৈ হয়তো সুখবৰ একো নাই। প্ৰিয় দৰ্শক, যিটো সময়ত ৰাজ্যখনত এটা উত্তপ্ত পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে, বিশেষকৈ সমন্বয় নহয় সংঘাতৰ বহিঃপ্ৰকাশ হোৱাৰ উকমুকনি উঠিছিল, সেইটো সময়ত কিন্তু আজি এটা মই ভাবোঁ অভিমতৰ মঞ্চৰ পৰা দুই বিপৰীত মেৰুত অৱস্থান কৰা দুজন নেতাই খুব শুভ বাৰ্তা প্ৰেৰণ কৰিছে। এইটোৱে হয়তো ৰাজ্যখনৰ কাৰণে, অসমীয়া বঙালীৰ কাৰণে আটাইতকৈ সুখবৰ। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ, তাৰপিছতে উভতি আহিম।
কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ শেষ অংশলৈ। আমি অনুষ্ঠানটো এতিয়া শেষ কৰিম। মই অখিল গগৈ আৰু সুকুমাৰ বিশ্বাস, মই খুব চমুকৈ কেইটামান কথা দুয়োৰ পৰাই আদায় কৰিম। এটা কথা আপোনাক প্ৰথমে কৈ লওঁ যে এইকেইদিনত যিটো পৰিৱেশ পৰিস্থিতি হৈছে, মই ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ এগৰাকী কৰ্মী হিচাপে মই আশা কৰিছিলোঁ অসমত থকা যিবিলাক নেতৃস্থানীয় বাঙালী লোক আছে, লেখক আছে, শিল্পী আছে, সাহিত্যিক আছে, মই ভাবিছিলোঁ তেওঁলোক একগোট হৈ পেলাই এটা বিবৃতি দিব বা এখন সংবাদমেলৰ আয়োজন কৰিব। আজিলৈকে কিন্তু মই দেখা নাই। আপুনি বেয়া নাপাব মই কোৱাৰ কাৰণে। মই কিয় কৈছোঁ জানেনে? চিলাপথাৰ কাণ্ড যেতিয়া সংঘটিত হৈছিল, সেই সময়ত যিটো পৰিৱেশৰ সূচনা হৈছিল, মই নিজে এক উদ্যোগ লৈছিলোঁ আৰু 7জনকৈ বাঙালী নেতৃস্থানীয় ব্যক্তিক মই ষ্টুডিঅ'লৈ মাতি আনি মই এটা মেছেজ দিছিলোঁ, যিটোত গোটেই পিছদিনাখনৰ পৰাই পৰিৱেশটো বেলেগ হৈ গৈছিল। য'ত অমলেন্দু চক্ৰৱৰ্তীৰ পৰা আপোনাৰ কটন কলেজৰ আমাৰ বাংলা ডিপাৰ্টমেণ্টৰ প্ৰশান্ত চক্ৰৱৰ্তীলৈকে সকলো আছিল মোৰ অনুষ্ঠানটোত। তেখেতসকলে এটা বাৰ্তা দিছিল সেইদিনাখন, আৰু সেই একেই সংঘাতৰ উকমুকনি হোৱাৰ সময়ত এটা সকলোৱে সেইদিনাখন আমাক প্ৰশংসা কৰিছিল আৰু বহু মানুহে ধন্যবাদ জনাইছিল যে এটা ভাল পদক্ষেপ ল'লে, তেওঁলোকে মুখেৰে কৈ দিলে। এইখিনি সময়তো মই ভাবোঁ কোৱাটো দৰকাৰ আছিল। আজি আপোনাক মই মাতি আনিলোঁ কাৰণে এই কথাখিনি আপুনি ক'লে। এই কথাখিনি আপুনি সংবাদমেল পাতিও কোৱা হ'লে আগতে এটা বাৰ্তা গ'লহেঁতেন। আপুনি দেখিছেই যে বিৰতিত কিমানখিনি ফোন আহিছে, SMS আহিছে, তেখেতলৈ মোলৈ কেনেকৈ ফোন ধৰিব লগা হৈছে আপুনি নিজেই দেখিছে। তাৰমানে মানুহ কিমান আতংকিত, শংকিত, হয়নে? আজি যে অৰ্ধেন্দুদেৱ প্ৰাক্তন মন্ত্ৰী, এজন দায়িত্বশীল ৰাজনীতিক, হয়নে? তেওঁ নিচিনা এজন ব্যক্তিয়ে যেতিয়া এইবোৰ কথা কৈছে, এজন পৰেশ বৰুৱা বাহিৰত থাকিও গৰজিছে। ইয়াত থকা অসমীয়া এজন গৰজি উঠাতকৈ এজন বাঙালী লোক যদি প্ৰথমে গৰজি উঠিলহেঁতেন, আজি যদি তেওঁৰ বিৰুদ্ধে প্ৰথম গৌতম ৰয় গৰজি উঠিলহেঁতেন, কমলাক্ষ গৰজি উঠিলহেঁতেন, তেতিয়াহ'লে বাকী অসমৰ মানুহে বেছি ভাল পালেহেঁতেন। এই কামটো নকৰে, কিয় নকৰে? প্ৰথম কথা হ'ল, বিভিন্ন জাতীয় সংগঠনে যেতিয়া এই চিটিজেনশ্বিপ বিলটোৰ বিৰোধ কৰিছে, এই বিলটোলৈ বিভিন্ন শ্লোগানবোৰ এনেকুৱা হৈছে, কোনোমতেই আমি এই বিলটো হ'বলৈ নিদিওঁ। ইয়াৰ কথা এনেকৈ কেতিয়াও স্পষ্ট হোৱা নাই যে নাই অসমত আমি এইটো গ্ৰহণ নকৰোঁ, ভাৰতৰ ক'ত হয় হওক সেইটো আমি নাজানো, অসমত আমি এইটো মানি নলওঁ বা অসমত এই বাংলাদেশী আনি স্থাপন কৰিব, এইটোত আমি কেতিয়াও একমত নাই। এই ক্ষেত্ৰত বাঙালী হিন্দুৱে কি কয়, এইবোৰ কথা হ'লে আমাৰ তেতিয়াও এই স্থিতি হ'লহেঁতেন যে হয় অসমৰ বাহিৰত ক'ত সংস্থাপন কৰে সেইটো আমাৰ লুকআউট নহয়, কিন্তু অসমত বাংলাদেশীৰ অতিৰিক্ত বোজা, বাঙালী হিন্দুৰ অতিৰিক্ত বোজা আনি জাপি দিলে সেইটো আমি মানি ল'লোঁ। কথাবোৰ স্পষ্ট হোৱা নাছিল, গোটেই বিলখনৰে বিৰোধ কৰা হৈছিল। অসমৰ কথাটো আমি কৈছোঁ, অসমৰ স্বাৰ্থত মাজতে মাতোনে একজেক্টলি এই প্ৰশ্নটো আমাক কালি JPCয়ে সুধিছিলে। আচ্ছা, যে আমাক সুধিছিলে যে আপোনালোকে অসমৰ বাহিৰত যদি এওঁলোকক আমি সংস্থাপন দিওঁ আপোনালোকৰ কিবা আপত্তি আছে নেকি? তেতিয়া মই কৈছিলোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 19 নম্বৰ যিটো অনুচ্ছেদ আছে, তাত এজন ভাৰতীয়ই ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যোৱাৰ পূৰ্ণ স্বাধীনতা আছে, মৌলিক অধিকাৰ সেইটো। গতিকে যদি অসমত সংস্থাপিত নকৰি ৰাজস্থানত কৰে তেওঁ ইয়ালৈ আহিব পাৰিব। কিন্তু তেতিয়া কৈছিলে তেতিয়াহ'লে আপুনি এই ক্ষেত্ৰত কোনো সন্মতি নাই নেকি? মই ক'লোঁ সন্মতি এটাত আছে, যদি এইটোত দুটা কথা একেলগতে কৰিব লাগিব। এটা হ'ল অসমক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব, এইটো নন অবষ্টেণ্টিভ ক্লজ বুলি কয়, যেনেকৈ 6A আমাৰ চিটিজেনশ্বিপ এক্টৰ। লগত এটা বস্তু থাকিব লাগিব যে ভাৰতবৰ্ষৰ সংবিধানৰ হয় কাশ্মীৰৰ নিচিনা বিশেষ ৰাজ্য, নহ'লে 371A পৰা জিলৈকে মানে নাগালেণ্ডৰ পৰা ছিকিমলৈকে বিশেষ ৰাজ্য দিব লাগিব, য'ত অৰুণাচলত যেনেকৈ বেলেগ ৰাজ্যৰ মানুহে মাটি কিনিব নোৱাৰে, বেলেগ ৰাজ্যৰ মানুহে ইলেকশ্যন খেলিব নোৱাৰে, ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা মানে নোৱাৰে, নাগালেণ্ডত নোৱাৰে, কাশ্মীৰত নোৱাৰে, তেনেকৈ। গতিকে এই ক্ষেত্ৰত মই আপোনাক স্পষ্টকৈ কৈ দিওঁ, আমাৰ স্থিতিটো হ'ল যে আমি হয় এই বিলখন সম্পূৰ্ণৰূপে বন্ধ হোৱাটো বিচাৰিছোঁ, নহ'লে আমি কৈছোঁ যে যদি এই বিলখনত অসমক মাইনাছ কৰি দিয়াৰ লগে লগে কিন্তু ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 371 বা কাশ্মীৰৰ যিটো ধাৰা, সেই ব্যৱস্থাৰ অধীনত আমাক অসমক বিশেষ ৰাজ্য লগে লগে একেটা সময়তে পাৰ্লিয়ামেণ্টত এইটো গৃহীত কৰিব লাগিব। কথাটো বুজিছেনে? গতিকে আমি এই দুটা কথাক লৈ আমি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ওচৰলৈ আপোনালোকৰ 16টা সংগঠন আৰু অসমীয়া ভাষী সংগঠনবিলাক যাওঁ।
জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিক আমি জইণ্টলি মেমৰেণ্ডাম দিওঁ যে হয় এই বিলখন নাকচ কৰক আৰু নহয় বেলেগ ৰাজ্যত এই মানুহবিলাকক যদি দিয়ে তেতিয়াহ'লে অসমৰ কাৰণে অসমত যাতে ভৱিষ্যতে আহিব নোৱাৰে তাৰ কাৰণে বেলেগ এনে লিখি দিলে নহ'ব বেলেগত আহিব নোৱাৰিব বুলি ভাৰতবৰ্ষৰ সংবিধানৰ যিটো ৰক্ষা কৱচ আছে ছেফগাৰ্ড আছে 370 কাশ্মীৰৰ 371A B C D এই যিটো আছে য'ত বিশেষ ৰাজ্য য'ত বাহিৰৰ মানুহ আহি সোমাব নোৱাৰে য'ত পলিটিকেলি ইলেকশ্যন খেলিব নোৱাৰে বেলেগে কেতিয়াও আমাক দিগদাৰ কৰিব নোৱাৰে সেই ধাৰাটো তাত লগাই যদি দিয়ে অনুচ্ছেদটো যদি অসমত যুক্ত কৰি দিয়ে তেতিয়াহ'লে আমাৰ সমস্যা শেষ এই কথাকেইটাক লৈ আপুনি আমাৰ লগত যাব হয় জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিলৈ আৰু তাৰ কাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ 16টা সংগঠনক মাতক আমি যিমানখিনি পাৰোঁ বা আমাৰ সংগঠনটো আপোনালোকৰ লগত বহাৰ পাছত আমি জইণ্ট এটা প্ৰেছ মিট দিওঁ সমগ্ৰ অসমবাসী ৰাইজক কৈ দিওঁ যে অসমত থকা অসমীয়া বাঙালী ভাষী অসমীয়াসকলে কেতিয়াও ইয়াত নতুন বিদেশী নিবিচাৰে এজনো কোনো পধ্যে নিবিচাৰে আৰু আমি অসমীয়াসকলেও প্ৰতিশ্ৰুতি দিছোঁ যে এজনো বঙালী অসমত নিৰ্যাতিত নহয় যিসকল লিগেল আমাৰ নাগৰিক 71ৰ আগত অহা এজনো নিৰ্যাতিত নহয় আৰু যিকেইজনে নিৰ্যাতনত ভুগি আছে ডি ভোটাৰ তেওঁলোকক আমি ছেফগাৰ্ড দিম তেওঁলোকক উলিয়াই আনিবৰ কাৰণে আমি কাম কৰিম আৰু আমি ঐক্যবদ্ধভাৱে চিৰজীৱনৰ কাৰণে অসমীয়া ভাষী আৰু বঙালী ভাষী একেলগতে থাকিম 1 মিনিটৰ কাৰণে মই এটা কথা সুধোঁ আপোনাক এতিয়া আপোনালোকে যিহেতু জেপিচিৰ আগত যিটো মেমৰেণ্ডাম দিলে সেইখন উঠাব লাগিব তেতিয়া তাততো এইখিনি কথা নাই সেইখিনিতে উঠাব নে নুঠায় আপোনালোকে এতিয়া নাই সেইটোতো যেতিয়া আমি নতুন মেমৰেণ্ডাম যেতিয়া দিম আমি যেতিয়া জইণ্ট মেমৰেণ্ডাম দিম তেতিয়া সেইটোৱে ফাইনেল হ'ব লাষ্ট ইজ ফাইনেল ইয়াৰ আগতে এনেকুৱা পৰিৱেশ ৰচনা হোৱা নাছিল আপুনি কৰি দিলে ৰচনাটো আপুনি কৰিলে পৰিৱেশ ৰচনা হোৱা নাছিল প্ৰসংগ নাছিল তেতিয়া আমি ব্লাইণ্ডলি যেনেকুৱা এওঁলোকে ব্লাইণ্ডলি হয়তো অলপ সুকীয়াকৈ ক'লে বুজি পালোঁ ভাল লাগিছে কথাটো হয়তো বেলেগে যেনেকৈ ডিৰেক্টলি সেইটোৰ বিৰোধ কৰি গৈছে আমি ডিৰেক্টলি সুকুমাৰ দা খালি এটা কথা কৈ থওঁ যে আমি এনেকুৱা সংগঠন নহয় যি সংগঠনে উগ্ৰ জাতীয়তাবাদীৰ নিচিনাকৈ বাঙালী পিতাটো বিচাৰে আমি বুকুত হাত থৈ কৈছোঁ আমি অসমীয়া বাঙালীৰ সম্প্ৰীতি বিচাৰোঁ হ্যাঁ আমি আপোনালোকৰ লগত আছো মই সংঘাত চক মই সংঘাত আছেতো একেলগতে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিৰ ওচৰলৈ যাম ৰাজ্যপালৰ ওচৰলৈ যাম ঠিক আছে আৰু এটা মই নতুন বুদ্ধি দিম কেনেকৈ আপোনালোকৰ ডি ভোটাৰখিনি নাইকিয়া হৈ যাব পাৰে মাত্ৰ এটা চাইনত শেষ হৈ যাব ডি ভোটাৰ এটা নতুন বুদ্ধি কিন্তু তাৰ আগতে আমি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিক জইণ্ট মেমৰেণ্ডাম দি লওঁ হ'ব নহয় এটা বিশ্বাস আমি বহি লওঁ দুবাৰ তিনিবাৰ বহি ল'ম তাৰপিছত প্ৰেছ কনফাৰেন্স প্ৰেছ কনফাৰেন্স দিয়ে আমি ঐক্যবদ্ধভাৱে যাম সুকুমাৰ বিশ্বাস মই কিবা এটা আশা কৰিহে মই আপোনাক আজি ষ্টুডিঅ'লৈ মাতি আনিছিলোঁ এখেতকো মই খুব আশা কৰিহে মাতি আনিছিলোঁ মই কেতিয়াও সংঘাত লগাবলৈ বা সংঘাত বৃদ্ধি কৰিবলৈ মই চেষ্টা কৰা মানুহ নহয় সদায় মই মুখিমূৰ কৰিবলৈ আৰু সমন্বয় স্থাপনৰ পোষকতা কৰি মই আপোনালোকক মাতি আনিছোঁ মোৰ ভাল লাগিছে এতিয়া আপোনালোক দুয়োগৰাকীয়ে দুটা সহমতত উপনীত হৈছে শেষৰ ফাললৈ কিন্তু আজি লাখ লাখ মানুহে চাই আছে এই মোৰ ষ্টুডিঅ'ৰ পৰা ওলাই গৈ আজিৰ দিনত ৰাজনৈতিক ক্ষেত্ৰখনত অসম্ভৱ বুলি একো নাই সকলো সম্ভৱ বাঘে চাঘে চব একেলগ হৈ যায় আপোনাৰ যদি কিবা প্ৰাকচক্ৰত আপুনি যদি কৈ দিয়ে যে মই সংগঠনবিলাকক নুসুধাকৈহে কৈছিলোঁ এতিয়া মই এইখিনি নোৱাৰিম অখিল গগৈক যদি আপুনি কাইলৈ ফোন এটা কৰি ক'ব লগা হয় যে মই এইখিনি উঠাই ল'লোঁ তেতিয়া মই মানুহটো আছোঁ মই সুকুমাৰ বিশ্বাসে কৈছোঁ এই পদৰ মই দায়িত্বত আছোঁ যিহেতু মোৰ দৃঢ় বিশ্বাস যিহেতু এইটো পূৰ্বে আলোচনা গভীৰভাৱে হোৱা নাই মোৰ দৃঢ় বিশ্বাস আমাৰ যি মাজে সময়ে এইবোৰ আলোচনা হয় অপশ্যনেবল আলোচনা হয় সেই আলোচনাৰ এটা ৰিজাল্টো ওলায় সেই হিচাপে মোৰ দৃঢ় বিশ্বাস বৃহত্তৰ অসমৰ স্বাৰ্থত এটা সংঘাতময় জীৱনত মানে পৰিহাৰজনক এটা পৰিস্থিতি আবিৰ্ভাৱ কৰিবলৈ বা পৰিৱেশ এটা সৃষ্টি কৰিবলৈ আমাৰ প্ৰতিটো সংগঠনৰ দায়িত্ব আৰু কৰ্তব্য আছে আৰু তেওঁলোকে সেইখিনি দায়িত্ব কৰ্তব্য পালন নিশ্চয় কৰিব এই অৰ্ডেনডু ডে নিচিনা মানুহবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে কি ব্যৱস্থা কৰিব অনাগত দিনত লগতে এটা কথা যোগ দি দিওঁ আপোনাৰ লগতে মই যোগ দি দিছোঁ এইটোৱে চাওক এই যে সংঘাতটো লগাইছে এই চব উলিয়াই সংঘাতটো যে লগাইছে তাৰ ফলত অসমীয়া বঙালীৰ সংঘাত হ'ব বিজেপিয়ে ভোট পাব স্থায়ী ভোট বেংক এটা হ'ব বা কংগ্ৰেছেও তাত পলিটিক্স কৰিব কিন্তু আপোনালোকৰ পুৰণা আগৰ পৰা থকা বাঙালীসকলৰ একো লাভ নহ'ব আমি সদায় সংঘাতৰ মাজত গোটেই জীৱন কটাব লাগিব গতিকে এতিয়া যোনে আপোনাক উল্টা কথা কয়
তেখেতসকলক ভালকৈ কথাটো বুজাই দিব, ভালকৈ বুজাই দিব যে আমি এইটো কৰি অসমত কেতিয়াও শান্তিৰে থাকিব নোৱাৰোঁ আৰু চিৰজীৱন সংঘাতৰ মাজত দুটা জাতি থাকিব পাৰে নেকি, এইটো অসম্ভৱ। ভালকৈ বুজাই দিব। আৰু যদি তাৰ কাৰণে যদি আপোনালোকৰ লগত আমি 2-3 ৰাউণ্ড আলোচনাত বহিব লাগে, য'তেই মাতে আপোনালোকৰ তালৈ মাতিলে আমি তালৈ যাম, আমাৰ তালৈ আহিব খুজিলে আপোনালোক আমাৰ তালৈ আহক। কিন্তু মই আশা কৰিম সুকুমাৰ দা, এই ঐতিহাসিক সাক্ষাৎকাৰত আপুনি যি প্ৰতিশ্ৰুতি দিলে আপুনি তাৰ পৰা আঁতৰি নাযাব, আৰু মই যি প্ৰতিশ্ৰুতি দিলোঁ মই এই প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি নাযাওঁ বুলি আপোনাক কথা দিলোঁ। আমাৰ সন্মুখত এজন মুখ্য সম্পাদক সাক্ষী হৈ ৰ'ল। আমি আশা কৰিম যে কাইলৈ বা পৰহিলৈৰ ভিতৰত এই ঐতিহাসিক ঘটনাটো ঘটিব, আৰু যদি এইটো আকৌ নহয় উল্টা হৈ যায় তেতিয়াহ'লে কিন্তু আমাক আকৌ মানুহে বিশ্বাসঘাতক বুলি ক'ব। মই আপোনালোকক এটা কথা স্পষ্ট কৰি কৈছোঁ পুনৰবাৰ, মই যদি অন্তৰৰ পৰা কথাখিনি কৈছোঁ তেনেহ'লে ভাবিব এই মানুহখিনিক মই যিয়ে যদি 2-এজন কনভিন্স নহয় মই কনভিন্স কৰাব পাৰিম, মোৰ এইটো বিশ্বাস। ধন্যবাদ। মইতো সুধি ইয়াত কোৱা নাই, এইটো আপুনি এটা সংগঠনৰ মুৰব্বী, ইয়াত 14টা সংগঠনৰ দায়িত্ব মোৰ ওপৰত আছে। প্ৰত্যেকজনক সুধি এই কথাষাৰ কোৱাৰ নাই। মোৰ ফিলিংছ, মই সংগঠনৰ মুৰব্বী হিচাপে মোৰ ফিলিংছত আহিছে। মাজে মাজে 2-4জনলৈ এইবোৰ বিষয়ে আলোচনা কৰোঁ, আৰু গৰিষ্ঠ সংখ্যকৰ যিহেতু এইটোৰ ক্ষেত্ৰত সহমত আছে 2-4জন, যদিও নুবুজাকৈ কৰিব, বুজাই দিলে কোনো বিৰোধ নকৰে আৰু ভাল ৰিজাল্ট হ'ব। আৰু মই যিটো কথা ক'লোঁ আপোনাক, এই যে অৰ্ধেন্দু নিচিনা মানুহবিলাকক আপোনালোকৰ সংগঠনে বা আপোনালোকে এই 16টাকৈ জাতীয় সংগঠন আছে, এইবিলাকৰ কি একো দায়িত্ব নাই এইবিলাকক নিয়ন্ত্ৰণ কৰা? শুনক, আজি তেওঁ আপোনাৰ ষ্টুডিঅ'ত বহি তেওঁৰ অলপ বক্তব্য মই শুনিলোঁ আৰু চালি জাৰি চাম, কিন্তু সংঘাতময় কথা আমি কেতিয়াও সহ্য নকৰোঁ। হয়, এইটো চাওক, অৰ্ধেন্দু দৈ, হিমন্ত বিশ্ব, এই যিবিলাক মানুহে বা RSSৰ মানুহকেইটা, যিকেইটা মানুহে আমাৰ মাজত লগাব খুজি আছে, তেখেতসকলৰ ধান্দাটো হ'ল যে এই হিন্দু বাঙালী মানুহবিলাকৰ ভোট বেংকটো একদম কনচলিডেটেড কৰি, যেনেকৈ কংগ্ৰেছে এটা ভোট বেংক বনাই লয় মুছলমান মানুহৰ, আপোনালোকৰ জৰিয়তে এটা ভোট বেংক বনাই ল'ব খুজিছে, একদম স্থায়ী ভোট বেংক। গতিকে সেইটোৰ পাল্লাত পৰি আমি অসমীয়া বাঙালী কিয় কাজিয়া লাগি থাকিম, নহয় জানো? দাদা একদম সুকুমাৰ দা কথা হৈ গ'ল, একদম কথা হ'ল। ৰাজনীতি বেলেগে কৰিব পাৰে, আমি নকৰোঁ। আমি ৰাজনীতি এই বিষয় লৈ আমি সম্পৰ্ক লৈ কেতিয়াও আমি ৰাজনীতি নকৰোঁ। অসমীয়া বাঙালীৰ সম্পৰ্ক লৈ মই আপোনালোক 2জনকে লগ কৰাই দিলোঁ। মই আপোনালোকক এতিয়া অনুৰোধ কৰিম যে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ পৰা এটা বাৰ্তা যাব লাগিব। গোটেই অসমবাসী এটা খুব ভয়ত আছিলে, শংকাত আছিলে। মই ভাবোঁ আপোনালোক দুয়োগৰাকীয়ে আজিৰ এই শংকা বহুদূৰ এতিয়া নাইকিয়া কৰিছে, আৰু কাইলৈ পৰা এটা বেলেগ পৰিৱেশ আপোনালোকে সূচনা কৰিব। 16টা বাঙালী জাতীয় সংগঠনৰ আপুনি কিন্তু সভাপতি, আৰু আপুনি আন্দোলনটোৰ আৰম্ভণি কৰা ব্যক্তি। গতিকে এটা গুৰু দায়িত্ব আপোনাৰ ওচৰত আছে। অখিল গগৈ বিৰোধী শিবিৰৰ, আপুনি আছিল সপক্ষ শিবিৰৰ। গতিকে আজি 2জনক মই লগাই দিছোঁ। আমি আশা কৰিম সংঘাতেৰে নহয়, সমন্বয়েৰে অসমখন আপোনালোকে শক্তিশালী কৰি ৰাখিব, আৰু অনাগত দিনত বিদেশী মুক্ত অসম গঢ়াত আপোনালোক একেলগে অগ্ৰসৰ হ'ব। যিটো হাঁহি মাৰি আমি কথা পাতিছোঁ নহয়, প্ৰত্যেকজন অসমীয়া ভাষী আৰু বঙালী ভাষী হাঁহি কথা পাতিব পাৰিব লাগিব, গৌৰৱবোধ কৰিব। প্ৰিয় দৰ্শক, ৰাজনীতিৰ কাৰণে আমি আমাৰ হাঁহি বন্ধ নহয় দেই। আজি প্ৰিয় দৰ্শক, মই বহুত অভিমত কৰিছোঁ, কিন্তু আজি এটা জাতীয় দায়িত্ব লৈ পেলাই এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। অখিল গগৈ আৰু সুকুমাৰ বিশ্বাস দুয়োগৰাকী বিপৰীত মেৰুত অৱস্থান কৰা 2জন নেতা, আৰু এই 2জনক প্ৰথমবাৰৰ কাৰণে আমি একেলগে বহুৱাবলৈ আজি সক্ষম হৈছিলোঁ। মোৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল, মই একো নকওঁ, আপোনালোকে নিশ্চয় সকলোখিনি বুজি পাইছে মই কিমান সফল হৈছোঁ, কিমান বিফল হৈছোঁ। সন্ধিক্ষণত উপনীত হৈছে অসমীয়া জাতিটো, আৰু তেনেকুৱা সময়ত এই দুয়োগৰাকী ব্যক্তিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছে, জাতিটোৰ কাৰণে এক আশাৰ খবৰ। ক'ৰবাত হ'লেও ধিমিক ধামাককৈ এতিয়াও আশাৰ বন্তি জ্বলি উঠিছে যেন উমান হয়। মই এইটোৱে আশা কৰিছোঁ, কাইলৈৰ পৰা এই সংঘাতময় সময়ত সমন্বয়ে বাৰ্তা বিলাই এখেতসকলে এটা নতুন দিগন্তৰ সূচনা কৰিব আৰু নতুন দিনৰ আৰম্ভণি কৰিব। আজিৰ অভিমত সেই আশা কৰিয়েই ইমানতেই সামৰণি মাৰিছোঁ, আৰু দুয়োগৰাকী নেতাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে অভিমতৰ